Good evening, everyone. আপোনালোকে ক্লিয়াৰকে দেখিছেন নাই জনাব নকৱাকে আজি গ'ল লাইভ সো কোনে কোনে চাই আছে আপোনালোকে কমেন্ট কৰিব সো আপোনালোকে দেখিছেন নাই মোক জনাব ক্লিয়াৰ আছে নাই জনাব সব এভৰিথিং ক্লিয়াৰ আছে নাই মোক জনাই দিব বহুত ধুনীয়া কালেকশনছ লৈ বহিছো আজি আপোনালোকে পটাপট বুকিং সৰি পটাপট জইন হৈ লওক বুকিং আহিছে সব ক্লিয়াৰ আছে ওকে অৰ্চনা আপোনালোক জইন হৈ লওক নকৱাকে লাইভ আহিলো পাৰিলে এবাৰ সবে শ্বেয়াৰ কৰি দিব আৰু আজি মই লাইভ আহিছো মোৰ মৰিয়নিৰ পৰা সো আজি মই লাইভ মৰিয়নি পাইছো দেই আজি শিৱসাগৰ পৰা অহা নাই সো এইটো কাৰণে আপোনালোকক মই কৈ দিছো মই আছো মৰিয়নি সো মৰিয়নি পৰা আজি লাইভ আহিছো আৰু আপোনালোকক গুড ইভিনিং লক্ষ্যজ্যোতি সো বহুত ধুনীয়া ধুনীয়া কালেকশনছ আহি পাইছেহি ইয়াত নতুন নতুন কালেকশনছ আহিছে নতুন নতুন শ্বেয়াৰ কৰিছো বা থেংক ইউ মৰমে আপোনালোকে পাৰিলে এবাৰ শ্বেয়াৰ কৰি যাব বেছি দেৰি নকৰো যিটো নকৱাকে লাইভ আহিছো সো ষ্টাৰ্ট কৰি দিও আৰু কালেকশনছ বহুত আহিছে ধুনীয়া ধুনীয়া কালেকশনছ আহিছে হেভি হেভি ব্ৰাইডাল কালেকশনছ আহিছে কালেকশনৰ মানে কোনো মানে হেৰি নাই ঢেৰ কালেকশনছ আহিছে কি চাব আপোনালোকৰ ওপৰত ডিপেন্ড কৰে আপোনালোকে মোক ক'ব মই আপোনালোকক হেতুৱে দেখাম যেহেতু আপোনালোকে জানে এতিয়া যিকোনো সেট একেবাৰে কম প্ৰাইজত দি থকা হৈছে মোৰ ইয়াতে কাৰণ হয় স্বপ্না কাৰণ যেতিয়া আপোনালোকৰ বিয়া সিজনবোৰ ষ্টাৰ্ট হৈ যায় একেবোৰ সেট আপোনালোকে দুগুণ দি মানে এগুণৰ দুগুণ পইচা ইনভেষ্ট কৰি কিনিব লগা হয় সো আপোনালোকে যেতিয়া আমাৰ এইবোৰ সিজনত যেতিয়া আমাৰ বস্তুবোৰ থাকে আমি এইবোৰ ক্লিয়াৰ কৰিব বিচাৰি থাকো যাতে আমি নতুন ষ্টক বনাও সো এইটো কাৰণে আপোনালোকে একেগিটা বস্তুৱে যদি আপোনালোকে একদম কম প্ৰাইজত ল'ব বিচাৰে দেন ইউ কেন বুক নাও আপোনালোকে এটা বুক কৰিব পাৰে একো নাই এমাহ দুমাহ পিছত আকৌ আপোনাৰ জুন জুলাইটো আপোনালোকে জানে তেনেকে বৰ বেছি বিয়া নাই বাট আগষ্ট ছেপ্টেম্বৰৰ পৰা বিয়া ষ্টাৰ্ট হৈ যাব তেতিয়া আপোনালোকে একেগিটা জুৱেলাৰী ল'লে কিন্তু এগুণৰ দুগুণ পে কৰিব লাগিব সো এতিয়া আপোনালোকে যিমান পাৰ গ্ৰেপ কৰি ৰাখক মানে কালেক্ট কৰি ৰাখক গোটাই ৰাখক তেতিয়া আপোনালোকে কম প্ৰাইজতো ল'ব পাৰিব আমাৰ ষ্টক ক্লিয়াৰ কৰি পেলাই আমি নতুন ষ্টক আপোনালোকলৈ বনাবও পাৰিম আৰু সেইখিনি প্ৰাইজবোৰ সব বেলেগ বেলেগ হ'ব বৰষুণ দিছে সো ষ্টাৰ্ট কৰি দিছো আপোনালোকক আজি মই ৰিলছ কৰিছিলে বাৰু আপোনালোকক সৰু সৰু বাখৰুৱা মনি সেট আহিছে দুটা শ্বৰুমতে আপোনালোকে পাই যাব মোৰ মৰিয়নিটি এভেইলেবল আছে প্লাস শিৱসাগৰটো আপোনালোকে একেখিনি কালেকশনছ পাব কিছুমান দুই এটা সেট ইয়াতকে বেলেগ আছে তাত সেইখিনি আপোনালোকে চাব সো নতুন অহা সেট কেইটামান আপোনালোকক দেখাও আৰু যদি লাগে পটাপট বুকিং কৰিব মই ক'লো আপোনালোকক একদম ৰিজনেবল প্ৰাইজত নতুনকে খোলা কাৰণে সব লগা লগ বুকিং হৈ গৈছে কুৰিয়াৰ ইয়াতো হৈছে তাতো হৈ আছে আপোনালোকে যিমান পাৰে বুকিং কৰি যাওক আৰু দুটাৰে কুৰিয়াৰ সাৰ্ভিস আমাৰ মৰিয়নিটো হৈ থাকিব শিৱসাগৰটো হৈ থাকিব সো তাতো কুৰিয়াৰ কৰি থকা হৈছে ইয়াতো কুৰিয়াৰ কৰি থকা হৈছে বোথ আৰ এভেইলেবল আৰু আপোনালোকৰ শিৱসাগৰ যদি কাবাৰ বুকিং কৰি থব বিচাৰে বুকিং কৰি আপোনালোকে হে সেটটো বুক কৰি থৈ দিব পাৰে আপোনালোকে শিৱসাগৰৰ পৰা গৈ কালেক্ট কৰি ল'ব পাৰিব মোৰ শ্বৰুমৰ পৰা আৰু যদি শিৱসাগৰত আপোনালোকে মোৰ ইয়াত থকা সেটটো বিচাৰে যে মোৰ ইয়াত থকা সেটটো তাত নাই আপোনালোকে অৰ্ডাৰ দি দিব মই ইয়াৰ পৰা তালে পঠাই দিম যেতিয়া আপোনালোকে তাত লৈ ল'ব পাৰিব যেটো সেট তাত নাই ইয়াত পাই যাব স্টাৰ্টিংত বাখৰুৱা মন দেখাইছো মই ৰিলছ কৰি দেখাইছিলো সো বহুতখিনি ৰিলছত গুচি গ'ল যিখিনি আছে আপোনালোকক দেখাও বিৰাট ধুনীয়া ধুনীয়া বাখৰুৱা মনি আহিছে হাই পল্লৱী সো সুইট থেংক ইউ এইবোৰ বাখৰুৱা মনি অকল সিলভাৰত কৰিছো দেই এইবোৰ কিন্তু অকল ৰূপত মঠনি ৰিলছ কৰি দিছিলো বাট হলেও মই এতিয়া লাইভত দেখাই দিছো এইবোৰ কিন্তু অকল ৰূপ ইয়াত কিন্তু হুনপাত লগোৱা নাই বিৰাট ধুনীয়া ধুনীয়া আৰু এইবোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাত সাইজবোৰ কিন্তু যথেষ্ট ডাঙৰ হয় দেই বহুত ডাঙৰ ডাঙৰ সাইজ হয় কিন্তু কিছুমান থাকে অকনি অকনি 1800ত পাই যায় বাট এইবোৰ কিন্তু ডাঙৰ হয় আপোনালোকে যেতিয়া হাতত পাব তেতিয়া গম পাই যাব সাইজটো কিমান ডাঙৰ সেইকাৰণে ইয়াত 2000 হৈছে হুনপাত নলগাকে 2000 হৈছে কাৰণ সাইজটো এটা ডাঙৰ সাইজ মানে নট এন মিডিয়াম নট এন স্মল ওয়ান মানে
সো ইয়াৰিংছো এনেকুৱা সেম এজ ইউজুৱেল থাকিব এণ্ড দ্য প্ৰাইজ ইজ 2000 টু মাল্টি কালাৰত আহিব আৰু মাল্টি কালাৰত মোৰ দুটা পিচ আছে এটা মোৰ শিৱসাগৰলৈ যাব আৰু এটা মোৰ ইয়াত আছে যদি আপোনালোকে বুকিং কৰে তেলে অকল দুটা পিছৰ ভিতৰত যোনে বুকিং কৰিব তেওঁ ল'ব পাৰিব দেই সো এইটো দেখালো তেনেকুৱা কালাৰ দেখাই দিছো ব্ল্যাকতো আছে সেম মই ৰিলছত কৰিছো যদি আপোনালোকে বুকিং কৰিছে বহুতে ল'ব পাৰিব ব্ল্যাকত আছে সেম প্ৰাইস 2000 তাৰ পিছত ব্লু কালাৰত আছে সেম প্ৰাইস 2000 আৰু গ্ৰীনত আছে গ্ৰীন কালাৰটো খুব ধুনিয়া এবোৰ সব বাখৰুৱা মণি হ'ব এটা এটা বাখৰুৱা মণি অনলি সিলভাৰ দেই ইয়াৰিংস বু সব বল উলমা আৰু প্ৰাইস বু 2000 কে আহিব সো যদি লাগে আপোনালোকে বুকিং কৰি ল'ব একদম লিমিটেড ষ্টক কিন্তু এবোৰ একেবাৰে লিমিটেড ষ্টক খুব ধুনিয়া হয় সিলভাৰটো খুব চলিছে আজিকালি সো আপোনালোকে ল'ব পাৰে আৰু নেক্সট এটা দেখাইছো আপোনালোকক দুগদুগি 3000 টকীয়া দুগদুগি আহি পাইছেহি 3000 তে আপোনালোকে দুগদুগি ল'ব পাৰিব 2800 যিটো থাকে তাতকে অকমান ডাঙৰ হ'ব এটো এয়া সব বহুত ধুনিয়া এটা সাইজৰ দুগদুগি হয় ৰেড কালাৰ আহিব ইয়াৰিংস টপ ইয়াৰিংসত আহিব আৰু মাল্টি কালাৰটো পাই যাব আপোনালোকে মাল্টি কালাৰটো মোৰ ওচৰত এভেইলেবল আছে আৰু এইবোৰ আপোনালোকে অকল 3000 টকাতে ল'ব পাৰিব 3000 দুগদুগি সৰুটোৱে আপোনাৰ 2000 হয় আপোনালোকে কম্পেয়াৰ কৰি চাওকে সৰুটোতকে এটো কিমান ডাঙৰ এটো একচুয়ালি 34 বা 3600 ৰ হয় বাট এতিয়া আপোনালোকে জানে মোৰ ইয়াত সব ডিসকাউন্টত আছে সো আপোনালোকে এইটো সাইজৰ দুগদুগিও 3000 ত ল'ব পাৰিব সম্পূৰ্ণ ৰূপৰ ওপৰত হুনপাত লগোৱা দেই সো যদি লাগে আপোনালোকে বুকিং কৰি ল'ব ইয়াৰ মুছত 3 to 4 পিস এভেইলেবল আছে আৰু বেনা ল'ব পাৰিব আপোনালোকে বেনা আহিছে মোৰ ওচৰত নতুন নতুন বেনা ডিজাইন আহিছে এয়া এইটো ইয়াত ধুনিয়া এটা বেনা আহিছে এয়া মাজত দুগদুগি থকা এটা বেনা হ'ব আৰু এইটো আপোনালোকে ল'ব পাৰিব 3800 3800 টকাকে হ'ব এইটো সম্পূৰ্ণ ৰূপৰ ওপৰত হুনপাত লগোৱা দেই 3800 টকাকে পিওৰ সিলভাৰ ওপৰত ৰো গোল্ড হয় যেটো আমি কেঁচা হুন বুলি কওঁ বা আমি পাট হুন বুলিও কওঁ সো হেতু এটা হ'ব এনেকুৱা আৰু দুগদুগি আপোনালোকে যেনেকুৱা কালাৰত পাই যাব আৰু নেক্সট এটা বহুত ধুনিয়া গেজেৰা দেখাইছো সবতকে ডাঙৰ সাইজৰ গেজেৰা আৰু এটো বহল টাইপৰ গেজেৰা হয় এটো সব কিমান ডাঙৰ আপোনালোকে পিনিলে হয়তো গমে পাই যাব মূলেটো এটো বহুতে ডাঙৰ হৈছে কাৰণ মূৰ কাৰণে একচুয়ালি বহুত ডাঙৰ বাট আপোনালোকে জিবৰে ধৰক ডাঙৰ ডাঙৰ পিনি ভাল পায় তেওঁলোকৰ কাৰণে একদম ইট উইল বি কি বুলি কম আৰু বহুত ধুনিয়া হ'ব ইট উইল বি দ্য পারফেক্ট সাইজ সো আপোনালোকে জুনে ডাঙৰ পিনি ভাল পায় কিমান ডাঙৰ আপোনালোকে যে সীমা এনেকে চালে গম নাপাব যেতিয়া হাতত পৰিব আপোনালোকে নিজে ভাবিব ইমান ডাঙৰ এটো বহুত বেছি ডাঙৰ এট দ্য লাৰ্জ ওয়ান ইয়াৰ লগত আপোনালোকক মই সৰু এটা কম্পেয়াৰ কৰি দেখাও দেই ইয়াৰ লগত আপোনালোকক মই এটা মিডিয়াম সাইজৰ দেখাইছো তেতিয়া আপোনালোকে গম পাই যাব সাইজটো কিমান হাই সো ইয়াৰ সাইজটো এটো লগত আপোনালোকে মিলাই চক এটো কোবাত আৰু এটো কোবাত এটো বহুত ওয়েটো আছে যথেষ্ট আৰু এটা ডাঙৰ হয় যিবোৰ আমাৰ 5800 বা 6800 হেবোৰতকৈ এটো লাৰ্জ সাইজ হয় লাৰ্জ মানে আপোনাৰ কালেকশন সবেই ধুনিয়া থ্যাংক ইউ সো মাচ ৰিমা থ্যাংক ইউ আৰু এটো আপোনালোকে ল'ব পাৰিব 8000 টকা 8000 কিন্তু যথেষ্ট ডাঙৰ হয় সো প্ৰাইসটো 8000 হ'ব জুনে ডাঙৰ পিনি ভাল পায় তেওঁকক সাজেষ্ট কৰিছো দেই কাৰণ এটো কিন্তু সৰু নহয় ডাঙৰতকৈ ডাঙৰ মানে আপোনালোকক সৰু এটা লগত লগাই দেখালে আপোনালোকে গমেই পাব দেই অকল দুটা পিছে এভেইলেবল আছে 8000 টকা এটো আপোনালোকে কোবাত লবলৈ গলে আপোনালোকে 10 to 12000 পৰি যায় বাট মোৰ ইয়াত অকল 8000 টকা এটো লগত আপুনি চক এটো কেনেকুৱা লাগিছে বাৰু এটো আপোনালোকে 3800 টকা আৰু এটো 8000 টকা দেই সো যদি লাগে স্ক্ৰিনশ্বট কৰি লব বিৰাট ধুনিয়া হয় দুটা পিছে মোৰ ওচৰত এভেইলেবল আছে ওয়ান পিস শিৱসাগৰত আপোনালোকে পাই যাব শিৱসাগৰত আৰু এটা মোৰ মৰিয়নিত আছে আৰু যদি অনলাইনত বুকিং কৰে তেতিয়া হলে বুকিং হৈ যাব তাত বুকিং কৰিলে তাত বুকিং কৰিব ইয়াত কৰিলে কৰিব বোথ আৰ সেম কুৰিয়াৰ সাৰ্ভিস দুটাতে আছে সো এইটো মই হাতত লৈ থকাটো যদি আপোনালোকক ভাল লাগিছে দেন এটো লব পাৰিব আপোনালোকে 3800 3800 টকা হৈছে এটো আৰু এটো কিন্তু 8000 দেই এটো 8000 বুকিং কৰিলে লগালগ স্ক্ৰিনশ্বটটো লৈ থব এবোৰ সিজন টাইম যেতিয়া আহিব বিয়া সিজন তেতিয়া আপোনালোকে এবোৰ আপোনালোকে 10000 12000 তেনেকে খৰচ কৰিব লগা হ'ব কাৰণ বহুত বেছি ডাঙৰ এক্সিস ডাঙৰ মানে এটো মানে বেছিকে ধৰক হেলদি মানুহবোৰ পিনলেও ভাল লাগিব ইমান ডাঙৰ সাইজ এটা তেওঁলোকে পিনি বছক আপোনালোকে আৰু বস্তুটো ডাঙৰ বুলি নহয় অলপ বহল হয় মানে কি বুলি কওঁ নাওখনৰ নিচিনা বহুত ধুনিয়া সো যদি লাগে বুক কৰি লব এটা পিস মোৰ ইয়াত আছে এটা শিৱসাগৰত আছে আৰু এনেকুৱা মই যেটো দেখালো 3800 টকীয়া মণিমালা এবাৰ অকমান ডিজাইনটো বেলেগ কৰি দিছো বহুত ধুনিয়া বুকিং হৈ আছে এই সেটটো খুব ধুনিয়া হয় সেটটো বুকিং হৈ গৈ আছে বৰ বেছি নাই মই যেটো লাইভত দেখুৱাই নাই মই সদায় চাও লবহে পৰা নাই একো নাই চাই যাবা তোমালোকে যেতিয়া সোৱা কমেন্ট কৰা দ্যাট মিন্স এ লট বহুত ভাল লাগে এইটো সোৱা আপোনালোকে এইটো গেজৰাটো ডিজাইনটো বহুত ধুনিয়া আপোনাৰ বহুত ধুনিয়া লাগিছে আৰু আপোনাৰ গহনাবোৰ থ্যাংক ইউ সো মাচ ৰিউ
এইটো এই গেজাটো ভিতৰতো দেখিছে আপোনালোকে ইমান ধুনীয়া ন ইভেন মোৰ বহুত ভাল লাগিছে এই ডিজাইনটো আৰু এই গেজাটোৰ একদম ধুনীয়া হয় আৰু পোৱালমণি দি কৰা হৈছে এইবোৰ পোৱালমণি চাৰিটাকে আছে বাখৰুৱাও আছে আৰু ওপৰ পিনে এনেকুৱা পাৰ্ল আৰু গোল্ডেন বিটছত আছে বহুত ধুনীয়া এটা মিডিয়াম সাইজৰ জুনবেৰী হয় আৰু এইটো আপোনালোকে 3800 ল'ব পাৰিব এইটো একচুৱেল প্ৰাইস 45 বা 42 লৈকে থাকে ডিজাইনটো কাৰণে বাট এতিয়া আপোনালোকে 3800 ল'ব পাৰিব বহুত ধুনীয়া ইয়াৰিংছবোৰ আপোনালোকে জানে চেইন দি উলমা হ'ব এনেকুৱা সো যদি লাগে স্ক্ৰিনশ্বটটো লৈ থব ইয়াৰ মুছত ডিজাইনটো নাই বাৰু ডিজাইন মানে এনেকুৱাই হ'ব ইয়াৰ ওচৰত দুটা পিস এভেইলেবল আছে অকল 2 পিসে আছে দেই লখিমপুৰলৈ পঠিয়াব পাৰিবনি সব জেগাত যায় আপোনালোকে জিপে ফোন পে যেনেকুৱা আপোনালোকে কৰক অনলাইন পেমেন্ট কৰক আমি থ্ৰু ডিটিডিসি কুৰিয়াৰ দি পঠাই দিও আৰু যদি সিওডি ল'ব বিচাৰে আপোনালোকে শিৱসাগৰত পাই যাব যোৰহাটত পাব মৰিয়নিত পাব আপোনাৰ গোলাঘাটতো পাই যাব আপোনাৰ শিৱসাগৰ শ্বৰুম কোড আছে নেকি আপোনালোকে যিখন স্কাইশিপ বুলিটো ফেমাস বুলি জানে আৰু স্কাইশিপ বুলি সবেই জানে আৰু শিৱসাগৰ স্কাইশিপৰ অপোজিট সাইডত স্কাইশিপ খনৰ অপোজিট সাইডৰ যেটো লাইন খিনিকে দোকান গৈছে এটি ৰোড বুলি কয় একচুয়ালি মোসাক বেকাৰী খনৰ একদম সন্মুখতে আপোনালোকে ওপৰত বেনাৰত মৰা আছে ৰাইচুইজ কালেকশন ফাৰ্স্ট ফ্লোৰত আছে আপোনালোকে গমেই পাব গুৱাহাটী পঠাই দিব পাৰিব নি সব জেগাত যাব পৰিস্মিতা মোক WhatsApp কৰিবা মোৰ নাম্বাৰটো WhatsApp কৰিবা আৰু বুকিং কৰিব পাৰিবা সব জেগাত যাব গুৱাহাটী ফাৰ্স্ট ডেলিভাৰী আজি পেমেন্ট কৰিলে সানডে বন্ধ থাকে মানডে গলে টিউজডে পাই যাব বহুত থ্যাংক ইউ আমাৰ ইয়াত একদম গুৱাহাটী ফাৰ্স্ট ডেলিভাৰী হয় ডেফিনেটলি উইল ভিজিট দ্য শ্বৰুম মোস্ট ওয়েলকাম আপোনালোক আহিব ভিজিট কৰিব সবতে মই জামে কিদিনতে শিৱসাগৰ সোনকালে গৈ আছো তাৰ পৰা আকৌ লাইভ আহিম তাতো ইয়াৰ কিয় বেলেগ বেলেগ কালেকশনছ আছে নিজে আহি চালে বেছি ভাল পাব আপোনাৰ দোকানখন কোনখিনিত হয় এইখন হৈছে যোৰহাট মৰিয়নিত আৰু এইখন যিখন হৈছে মোৰ সেকেন্ডখন সেইখন হৈছে মোৰ শিৱসাগৰ আপোনাৰ একদম স্কাইশিপৰ অপোজিট মোসাক বেকাৰী ফ্ৰন্টত এটি ৰোড বুলি আপোনালোকে সাৰ্চ কৰিলে পাই যাব তাতে আৰু এটা সেট দেখাও এইটো নতুনকে বনাইছো আপোনালোকে অকমান হেভি হ'ব সো যদি লাগে বুকিং কৰি লব বহুত ধুনীয়া হয় ডাঙৰ জাপিত বনাইছিলে বহুতে বাট এতিয়া মই আপোনালোক সবে এফৰ্ড কৰিব নোৱাৰে 12 13 14 হাজাৰ মান টকা আপোনালোকে যদি ডাঙৰ জাপিত লাগে অৰ্ডাৰ দিলে বনাই দিও বাট সবে এফৰ্ড কৰিব নোৱাৰে এটা গহনাত কিছুমানে 15-16 হাজাৰ টকা ভৰাবলৈ অকমান আনইজি ফিল কৰে বা এটা বহুত এক্সপেন্সিভ হৈ যায় সো একাৰণে মই সৰু জাপিতে হেতু ডিজাইনত বনাই দিছো যাতে আপোনালোকে ভাল পাব দেখিবলৈ ধুনীয়া হ'ব সব আপোনালোকে দেখিছে ডাঙৰ যদি আপোনালোকে এফৰ্ড কৰিব নোৱাৰে দেন আপোনালোকে এনেকে ওলাব পাৰে বিৰাট ধুনীয়া ইভেন মই এই জুৱেলাৰীটো বহুত বেছি ভাল লাগিছে মোক কাৰণ বহুত বেছি ডাঙৰো নহয় একদম ব্ৰাইডেল ওয়্যাৰ হয় বিৰাট ধুনীয়া পোৱালমণি দিয়ে গঠা হৈছে আৰু মাজত জাপিও আছে চক কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব দুটা পিস আছে ওয়ান পিস শিৱসাগৰত আছে আৰু ওয়ান পিস ৰাইট নাও মৰিয়নিত আছে আপোনালোকে বুকিং কৰিলে তাৰ পৰাও যাব ইয়াৰ পৰাও যাব যোনে জপৰা বুকিং কৰে আৰু আপোনালোকৰ ইচ্ছা কথা জাপিটো দেখিছে এটা ধুনীয়া সাইজৰ জাপি ওপৰতো এনেকুৱা জাপি আছে এয়া উল্টাকে পিনিছো ইয়াত এনেকে দুটা সাইজৰ এটা ৰিং সাইজৰ জাপি 1 2 3 টোটাল এনেকুৱা জাপি হ'ব মাজত পোৱালমণি দি গঠা খুব ধুনীয়া এটা হেভি ব্ৰাইডাল ওয়্যাৰ হয় আৰু ইয়াৰ এনেকুৱা ফুলিও আপোনালোকে পাই যাব ফুলিও এনেকুৱা টপত আহিব বিৰাট ধুনীয়া এটা হেভি ব্ৰাইডাল ওয়্যাৰ আৰু এটো আপোনালোকে 7800 ল'ব পাৰিব 7800 টকা যেটো একচুয়াল প্ৰাইস বহুত বেছি হয় বা মোৰ ইয়াতে আপোনালোকে যিকোনো প্ৰাইস এনেকুৱা হেভি ব্ৰাইডাল ওয়্যাৰবোৰ পিনিবলৈ পালে বিচাৰিলো আপোনালোকে একদম ৰিজনেবল প্ৰাইসত পাব এইটো সক বিৰাট হেভি মানে আপোনালোকে যেতিয়া হাতত পৰিব তেতিয়া একচুয়ালি গম পাই যাব মোৰ কালেকশনছবোৰ কেনেকুৱা এবোৰ আপোনালোকে ল'ব পাৰিব 7800 ত জাপি কেবাটাও আছে এটা আঙুঠি আপোনালোকে 1500 কে ধৰক চাব পাৰে কিমান ধুনীয়া এটা কালেকশনছ যদি লাগে বুকিং কৰি ল'ব 2 পিস এভেইলেবল আছে মই আপোনালোকক কৈ যাম কোনটো কিমান পিস আছে তেতিয়া আপোনালোকে মানে আগতেকে বুকিং কৰিব পাৰিব তাৰপিছত নেক্সট এটা আৰু এটা সেটলৈ যাও হেতু বহুত ধুনীয়া নতুনকে জাস্ট আহিছে অকমান কষ্টলি হ'ব কিন্তু দেই এটো অকমান দাম হ'ব ইয়াৰ দুটা সেট পিস আহিছিলে বাট এতিয়া মোৰ এটা আছে আপোনালোকে যিমান পাৰে শেয়াৰ কৰিব ভিডিঅ'বোৰ আৰু সেভ কৰি থব মোৰ লাইভ সেশনবোৰ নতুন সেট আপোনালোকলে বনাই আছো সাইজক আনকমন সেট পিনিবলৈ পালে আপোনালোকে ভাল পায় প্লাস মই ফিডব্যাক গিটা পালে মইও ভাল পাওঁ যে আপোনালোকে ৰাজশ্ৰীজ কালেকশনৰ পৰা লৈছে মোৰ ভাল লাগে যেটা আপোনালোকে পিনি প্লে মোক পিক এখন দিয়ে বা যেটা আপোনালোকে পালে যেন মোক বক্সটো খুলি বা ভিডিঅ'বোৰ দিয়ে ফিডব্যাকবোৰ দিয়ে ৰাজশ্ৰীজ ইউৰ কালেকশন ইজ অসম আপোনাৰ কালেকশনটো খুব ধুনীয়া that means a lot হেতু মোক বহুত ভাল লাগে তোমাৰ গহনা বহুত ধুনীয়া থ্যাংক ইউ সো মাচ ডাৰ্লিং মি ওয়াও কেনেকুৱা লাগিছে আপোনালোকে জনাওক আপোনালোকে ৰাজশ্ৰীজ কালেকশন এক সে বৰ্কাৰ এক জুৱেলাৰী চাবলৈ পাব ইতিয়াৰ পৰা সব কেনেকুৱা লাগিছে জুৱেলাৰীটো আপোনালোকে মোক কওকচোন এইটোৱে প্লাস আপোনালোকক মই মেইন
ইয়াৰ ঝুমকাযোৰ দেখাইছোঁ সো সৰি টাৰ্ণ হৈ আছিলে মই ঠিক কৰি দিছোঁ দেই অ'কে কেনেকুৱা লাগিছে আপোনালোকে দেখাওক ভাল লাগিছে নাই সৰি কক হাই বা তিনচুকীয়াৰ পৰা চাই আছো বহুত ধুনীয়া গহনা থেংক ইউ সো মাচ ৰশ্মি মষ্ট ৱেলকাম টু ৰাজশ্ৰীজ কালেকশ্যন যোনে যোনে ফাৰ্ষ্ট চাইছে ফ'ল' কৰিব মোৰ পেজটো তেতিয়া আপোনালোকে মই লাইভ কেতিয়া আহিম বা ৰেগুলাৰ ষ্টকবোৰ চাব পাৰিব নতুন কালেকশ্যনছ কি আহিছে বগা আৰু ৰঙা পাথৰ থকা কাণ কি দেখাইছে কাণ ফুলি দেখাব অ'কে কেনেকুৱা লাগিছে আপোনালোকে জনাওক এইটোতে একদম কমপ্লিট ব্ৰাইডেল ৱেৰ হয় এইটো যোনে পিন্ধিব বিয়াত ইউ উইল লুক গৰ্জিয়াছ ডেফিনেটলি ইউ উইল লুক গৰ্জিয়াছ দেৰ ইজ ন' ডাউট বৰ ধুনীয়া লাগিছে থেংক ইউ ইভেন মোৰ বহুত ভাল লাগিছে যদি লাগে লৈ ল'ব অকণমান কষ্টলি হ'ব কিন্তু কাম চাই সৰি কোনোবা এগৰাকী মোৰ কৈছিলে যে আপুনি কথাষাৰ কওঁতে আপোনাৰ ভুল হৈছিলে দাম চাই কাম বুলি কৈছিলে সেই তেনেকুৱা হ'ল মোৰ একচুৱেলি কাম চাই দাম হ'ল বাট অবভিয়াছলি টাৰ্ণ কৰিলে বোথ আৰ ছেইম সেইটোৱে আপোনালোকে ইয়াৰ ৱৰ্কটো চাব ইয়াৰ পৰা ইয়ালৈকে গোটেই বডি এণ্টায়াৰ ডিজাইন আছে ফাৰ্ষ্ট থিংটো হৈছে এই গোটেই ডিঙিৰ ডিজাইনবোৰ আৰু ছেকেণ্ডলি হৈছে ইয়াৰ ফিনিচিং খুব ধুনীয়া নতুন আহিছে জাষ্ট আপোনালোকে যদি লাগে ল'ব পাৰিব প্ৰাইচটো অকণমান কষ্টলি হ'ব মই আগতে কৈ দিছোঁ কাৰণ আপোনালোকে ইয়াত মণিগুটি নাই গোটেই পাতেই আছে চাৰিওফালে গোটেই সোণপাত কৰা শিৱসাগৰৰ পৰা চাই আছো তোমাৰ ভিডিঅ' থেংক ইউ ছ' মাছ বেবী বহুতৰ কমেণ্ট গ'লগৈ স্ক্ৰল কৰি মই চাই দিছোঁ অসম কাল থেংক ইউ ৱাও সপনা থেংক ইউ পল্লৱী ধুনীয়া ধুনীয়া কালেকশ্যন সুজাতা থেংক ইউ ইমান ধুনীয়া কালেকশ্যন থেংক ইউ জুৰি তাৰপাছত বহুত ধুনীয়া থেংক ইউ আপোনালোকৰ কমেণ্ট চবৰে যাতে পঢ়িব বিচাৰোঁ মই কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ন প্ৰাইচটো অকণমান কষ্টলি হ'ব কিন্তু দেই প্ৰাইচটো আহিব আপোনালোকৰ এইটো 13,000 13,000 টকা হ'ব কাৰোবাৰ কাৰণে হয়তো কমো হ'ব পাৰে কাৰণ এইবোৰ ছেট যোনে যোনে হেভি ছেটবোৰ ধৰক কিনি আছে আগৰ পৰা মই নাম মেনশ্যন নকৰোঁ তাতকৈ কিন্তু মোৰ ইয়াত কম আৰু মই ডেফিনেটলি ক'ব পাৰোঁ য'ৰ পৰা আপোনালোকে পাৰ্চেছ কৰে মানে য'ৰ পৰা আৰু যেনেকুৱা আৰু তাতকৈ এইটো প্ৰাইচ জেনুইন প্ৰাইচ 13,000ত আপোনালোকে এটা হেভি ব্ৰাইডেল ৱেৰ ল'ব পাৰিব এয়া যদি লাগে লৈ ল'ব এটা পিচে আছেগে দেই অনলি ছিংগল পিচ যদি লাগে বুকিং কৰি ল'ব ধুনীয়া লাগিছে থেংক ইউ এইবোৰ একচুৱেলি নৰ্মেলত নপৰে এইবোৰ হেভি কালেকশ্যনত পৰে চ' প্ৰাইচটো কৈ দিলোঁ ৱাও গহনাবোৰ ইমান ধুনীয়া থেংক ইউ তাৰপাছত আৰু দেখাইছোঁ নতুন কালেকশ্যন এটা নতুন কালেকশ্যন আহিছে সেইবোৰ দেখাই দিছোঁ দিয়ক পাৰ্থনৰ বহুত আছে খালি লগত থাকক চাই থাকক তেতিয়া আপোনালোকে চাই যাব পখিলা আহিছে এটা পখিলা ছেট সেইদিনা মোৰ ইয়াৰ পখিলা ছেটটো মোৰ শ্ব'ৰুমৰ পৰা চেল হৈছিলে আপোনাৰ শিৱসাগৰৰ পৰা দেই নতুনকৈ এটা ছেট আহিছে তেওঁলোকক খুব ভাল লাগিলে চ' তেওঁলোকে বুকিং কৰি ল'লে শিৱসাগৰৰ পৰা ভালেমানখিনি ছেট সেইদিনা বুকিং হ'ল অপেনিঙৰ দিনা ধুনীয়া ধুনীয়া ছেট যিখিনি মই দেখাবলৈ নাপালোঁ ইউ কালেকশ্যন ছাৰ লাইক ইউ ৰিয়েলি থেংক ইউ কিউনমণি থেংক ইউ ছ' মাছ এইটো কেনেকুৱা লাগিছে পখিলা বাটাৰফ্লাই ছেট কিমান কিউট চাওক না মোক ইমান ভাল লাগে ছেটটো এইটো মই এটা পিন্ধা মই এই ছেটটো পিন্ধি ক'ৰবালৈ গৈছিলোঁ তাৰ পিকখন মই শ্বেয়াৰ কৰিম কালি মই এটা ছেট বুকিং কৰিছোঁ হয় নি বিনু অ'কে থেংক ইউ ছ' মাছ চ' কেনেকুৱা লাগিছে এই পখিলা অকণমানি পখিলা ছেটটো কেনেকুৱা লাগিছে আপোনালোকে কওকচোন বিৰাট ধুনীয়া ন বিৰাট কিউট ন বিৰাট মৰম লগা এটা ছেট হয় আৰু ইভেঞ্চুৱেলি ইয়াৰ ফুলিযোৰো ধুনীয়া পখিলা যেনেকৈ পখিলা ফুলিও তেনেকুৱা আৰু বৰ বেছি দামো নহয় একদম জেনুইন পাৰ্জত আপোনালোকে ল'ব পাৰিব বৰপেটীয়া হ'লেতো আপোনালোকে এইটো 2500তে পাই গ'লহেঁতেন বা 2300তে পাই গ'লহেঁতেন বাট এইটো বৰপেটীয়া নহয় পাট সোণৰ হয় চ' সেইকাৰণে ফুলিযোৰ এনেকুৱা চক কিমান কিউট দেখিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 3,200 3,200ত চ' যদি লাগে বুকিং কৰি ল'ব মই ওল্টাকৈ লৈছোঁ ফুলিযোৰ এনেকুৱা এইটো হৈছে পখিলা দেই এইটো বিৰাট ধুনীয়া তুমি সেইদিনা শিৱসাগৰ শ্ব'ৰুমত অপেনিং কৰোঁতে পিন্ধা ছেটটো দেখুৱাবাচোন অ'কে সেই ছেটটো কথা বহুতে কৈ আছে মই দেখাম বাৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব এইটো বিৰাট ধুনীয়া প্ৰাইচটো হৈছে ইয়াৰ 3,200 3,000 ভাই বা বহুত ধুনীয়া আপোনাৰ কালেকশ্যন লগতে আপুনিও বহুত ধুনীয়া মই টেঙাখতৰ পৰা কৈছোঁ হয় নেকি দিয়া থেংক ইউ ছ' মাছ লটছ অফ লাভ আৰু যোনে যোনে আজি ফাৰ্ষ্ট চাইছে আইচিছ কালেকশ্যন মোৰ পেজখন পাৰিলে এবাৰ ফ'ল' কৰি ল'ব হা কাৰণ আপোনালোকৰ ফ'ল' কৰি থাকিলে মোৰ ভাল লাগে মনটো ভাল লাগে আপোনালোকে এতিয়া কমেণ্ট কৰি আছে ধৰক ভাল লাগে ইট মিনছ এ লট চ' আপোনালোকে ফ'ল' কৰি ল'ব এইটো যদি লাগে লগালগ বুকিং কৰিব প্ৰাইজ ইজ 3,200 3,200 আৰু বুকিং কৰিবলৈ হ'লে আপোনালোকে মোৰ নাম্বাৰটো লৈ ল'ব 7002336549 মই পিন পষ্ট কৰি দিম বা আপোনালোকে মোৰ পেজত পায়ে যাব আৰু সেইটোত মোৰ হোৱাটছএপো আছে সেইটোত আপোনালোকে হোৱাটছএপ পখিলা খুব ধুনীয়া লাগিছে নেবাৰ চাওক ইয়াত ধুনীয়া ওচৰৰ পৰা আৰু ধুনীয়া বিৰাট ধুনীয়া আৰু এইটো আপোনালোকে যদি বিয়াত পিন্ধিব পাৰে আপোনালোকে এনে মাংটিকা কৰিও পিন্ধিব পাৰে এইটো বেয়া নালাগে বহুত ধুনীয়া প্ৰাইজ ইজ 3,200 চ' যদি লাগে বুকিং কৰি ল'ব ইয়াৰ মাজত 2 পিচ এভেইলেবল আছে 2টা পিচ আজি পাট সোণৰ দেখাম আৰু মাজে মাজে আৰু বহুত আছে সেইবোৰ দেখাই যাম দেই আপোনালোক খালি লগত থাকক আৰু এটা ছেট দেখাইছোঁ
এইটো সেট কিন্তু আজি বুকিং হৈ আছে সিওডি হ'ব নি কোন জেগাত হয় সুজাতা এইটো হৈছে হেণ্ড পটা সেট এইটোৰ শিৱসাগৰৰ পৰা আজি বুকিং কৰা হৈছে সো এই সেটটো আৰু তাত এটা পাব ইয়াত এটা পাব দুটাৰ জেগাত এটা এটাহে আছে খালি যদি লাগে আপোনালোকে বুকিং কৰি ল'ব দেই বহুত ধুনীয়া এইটো পাইপ হেণ্ড পটা পাইপ হেণ্ড পটা সেট বিৰাট ধুনীয়া তলপিনে পলমনিটা ওলমিছে এইবোৰ জাষ্ট আহি পাইছেহি আপোনালোকে এইটো ল'ব পাৰে বিৰাট ধুনীয়া পাইপৰ তলত হেণ্ড তিনিটা থাকিব আৰু ফুলিজোৰ হেণ্ড পটা হ'ব আৰু এইটো আপোনালোকে 4500 ল'ব পাৰিব 4500 গুৱাহাটীত সিওডি নহব একাউন্ট পেমেন্ট জিপে এইবোৰ কৰিলে আপোনালোকে আমি পঠাই দিও সোনকালে পাই যায় সৰি গুৱাহাটী আমাৰ ফাৰ্স্ট ডেলিভাৰী হয় আপুনি মানডে পেমেন্ট কৰিছে বা আজি পেমেন্ট কৰিছে বুকিং হ'ব মানডে ডিসপেচ হ'ব টিউজডে পাই যাব গুৱাহাটীত শ্বৰুম খুলক সোনকালে তাৰে কামনা কৰিলো আশীৰ্বাদ কৰিব এখন শ্বৰুম খুলোতে বহুত ইনভেষ্টমেন্ট কৰিব লগা হয় চেষ্টা কৰিছো শিৱসাগৰ ৰেসপন্ডটো চাই লওঁ যদি ভাল পাওঁ আপোনালোকৰ মৰম আশীৰ্বাদ পাই থাকো হয়তো আৰু সব জেগাতে এখনকে আপোনালোকে ৰাজশ্ৰীজ কালেকশন দেখা পাব আৰু ভিজিট কৰিব পাৰিব অতি সোনকালে সো আপোনালোকে আশীৰ্বাদ কৰিব আৰু এনেকে মৰম দি থাকিব তেতিয়া আপোনালোকৰ কাৰণে আজি পাৰিছোগে এবছৰৰ ভিতৰত এবছৰ এখন দুবছৰ দুখন খুলিব পৰা হৈছোগে আশা কৰো যাতে বছৰ প্ৰতি যদি ভাল হয় তেতিয়া হয়তো আৰু জেগাই খুলিম সো কেশ অন ডেলিভাৰী কিন্তু গুৱাহাটী নলবাৰী সাইডে নহয় আপোনালোকে সবে অনলাইন পেমেন্ট কৰিব অসমৰে হয় যেতিয়া অনলাইন পেমেন্ট কৰা যায় অনলাইন পেমেন্টটো ইমান ফেসিলিটি আছে আজিকালি কিহৰ টেনশন আপোনালোকে ঘৰতে বহি জাস্ট টেককে পেমেন্ট কৰি দিয়ক আমাৰ ডিউটি আমি কৰি যাম কুৰিয়াৰ বয় আছে হি পেকিং কৰিব কুৰিয়াৰ মেন আছে ডিটিডিসি কুৰিয়াৰ দিবগে তেওঁলোকে আপোনালোকৰ ঘৰত দিব ইমানখিনি আপোনালোকে সুবিধা গৈছে কেশ অন ডেলিভাৰী কিনে আকৌ মানুহলৈ ৰৈ থাকালে এনে টেনশন হাই বা কালেকশনস বোৰ বহুত ধুনীয়া থ্যাংক ইউ এজো হৈছে ফুলি আৰু আপোনালোকে 4500 ল'ব পাৰিব 4500 আপোনাৰ মইটো অনলাইন পেমেন্টে মই মোৰ ক্ষেত্ৰত মই অনলাইন পেমেন্টে বেষ্ট পাওঁ কাৰণ মোৰ ইয়াত আপোনালোকে জানে মোৰ কাৰণে যিখিনি মোৰ শ্বৰুমৰ ভিতৰ ইন্টেৰিয়ৰ কাৰণে যিখিনি বস্তু মই কিনিছো সব মই অনলাইন পেমেন্ট কৰিয়ে বস্তু মোৰ ডেলিভাৰী হৈছে আপোনালোকে কৰক আমিতো বাহিৰৰ পৰা অনলাইন কৰিয়ে বস্তু লওঁ বেঝিঝক শ্বপিং কৰিব পাৰে বহুত ধুনীয়া পাইপৰ সেটটো ইমান ধুনীয়া হয় এটো বহুত ধুনীয়া হয় 4500 আৰু যদি এনেকুৱা আপোনাক মানে লটাছত লাগে লটাছটো ল'ব পাৰিব লটাছটো দুটা পিস আছে অকল দেই এটা শিৱসাগৰত পাব এটা কিন্তু মৰিয়নিত পাব আৰু বৰ বেছি নাই আগতেকে কৈ দিছো এইখিনি একদম লিমিটেড ষ্টক মানে মোৰ পাইপ সেটটো খুব ডিমান্ডেবল সেট আৰু একদম লগালগ শেষ হৈ যায় এইটা সেট নাথাকেগে মানে কাৰণ এইটা বনাওতে আপোনালোকৰ ওয়েট কৰিব লাগিব ঠাকুতে লৈ থব কাৰণ সিজন টাইমত আপোনালোকে এইবোৰ এগুণৰ দুগুণ দি কিনিব লাগিব সো এইটো আপোনালোকে ল'ব পাৰিব এইটো আপোনালোকে 4000 তে ল'ব পাৰিব লটা সেট হয় খুব ধুনীয়া হয় ইটো যেটো হেণ্ড পটা হেতু 45 হয় এটো 4000 তে কিনিব পাৰিব কাৰণটো কি এটা ফুলিজোৰ হেঙ্গিং হয় হিটো ফুলি হেঙ্গিং নাছিলে টপ আছিলে বাট হলেও তিনিটা প্লকা পাৰ আছিলে ইয়াত কিন্তু এপা ফুল আছে আৰু লগতে ইয়াৰ ফুলিজোৰ খুব ধুনীয়া এসব খুব ধুনীয়া আৰু ইউ উইল গেট এট অনলি 4000 4000 টকা 4200 কে হয় বাট ইটা বুকিং কৰিলে 4000 আপোনালোকে ল'ব পাৰিব ইয়াৰ মুছত ইয়াত এপিস আছে শিৱসাগৰ এপিস আছে জোপা বুকিং কৰে লৈ লব আৰু যদি সিওডি মানে দোকানত আহি শপিং কৰিব বিচাৰে দেনু আপোনালোকে আহি লৈ লবা সিওডি হবনি গুলাহাটত হৈ যাব আমাৰ ইয়াপা আমি পঠাই দিও আপোনালোকে নিজে ৰিসিভ কৰিব লাগিব 100 रुपीस এক্সট্ৰা পে কৰিব লাগিব সিওডি হলে কাৰণ সিওডি আমাৰ কি হয় আমাৰ ইয়াপা মানুহ তেওঁলোকো যায় বস্তু এটা লৈ পেলাই দিবলে যায় যে তেওঁলোকে দিব লাগে হেতু আমাৰ লগত নাহে আমি যেটো সিওডি দিও হেতু আমাৰ ইয়াত একো প্ৰফিট নাথাকে আমাৰ ইয়াত যে সিওডি দিছে পইচাটো দিছে এটো নাই সিওডি জুনে দিয়েগে তেওঁহে লয় হেতু পইচা লটা সেটটো ভাল লাগিছে বহুত ধুনীয়া দুটা পিস আছে এটো ভাল লাগিছে বা বহুত ধুনীয়া হয় 4000 তে আপোনালোকে ল'ব পাৰিব সো যদি লাগে বুকিং কৰি ল'ব প্ৰাইসও বহুত বেছিও নহয় অনলি 4000 আৰু এতিয়া আইছো ডাঙৰ সাইজৰ এটা জেঠি পটালে কিমান কালেকশন চাব আপোনালোকে চাই থাকক আজি মই কালেকশন দেখাই আছো আপোনালোকক আৰু বহুত আছে যিমানখিনি পাৰো আজি দেখাম এটা লাৰ্জ সাইজৰ জেঠি পটা এট বিগ এন্ড হিউজ ওয়ান কেনেকুৱা লাগিছে জেঠি পটা আপোনালোকে কক বিৰাট ডাঙৰ সাইজৰ জেঠি পটা হয় এটো বহুত বেছি ডাঙৰ আৰু এটো ফুলিজোৰ হেঙ্গিং হয় খুব ধুনীয়া এবোৰ আপোনালোকে ইতিয়া ললেহে কমত পাব এটো আপোনালোকে যেতিয়া সেপ্টেম্বৰ আগষ্ট সেপ্টেম্বৰ হেতু টাইমত লয় কিন্তু এবোৰৰ প্ৰাইস বহুত বেছি বাঢ়ি যাব এজো আছে ইয়াৰিংস খুব ধুনীয়া এটা জেঠি পটা লাৰ্জ সাইজ এটা জেঠি পটা হ'ব এনেকুৱা আৰু এটো আপোনালোকে ল'ব পাৰিব 5800 টকাত আনবিলিভেবল প্ৰাইস
বা গোল্ডৰ টাইপৰ ডিজাইন নেকলেছ হ'ব নেকি বাৰু ব্ৰাইডৰ কাৰণে মই চাব লাগিব বাৰু দেই চাই জনাম এইটো আপোনালোকে 5800 ল'ব পাৰিব 5800ত কিমান ডাঙৰ সাইজটো আপোনালোকে চাই লওক আৰু গোল্ডেন বিটছটো আছে যদি আপোনালোকক গোল্ডেন বিটছত লাগে মই গোল্ডেন বিটছটো দেখাই দিছো গোল্ডেন বিটছটো কিন্তু ইয়াত সৰি গোল্ডেন বিটছটো হেণ্ড পটাহে আছে হেতু ইয়াতকেও ডাঙৰ হেতু দেখাম বাৰু ৰব আপোনালোকক এটো যদি লাগে আপোনালোকে বুকিং কৰি ল'ব এয়া সাইজটো চাই লওক কিমান ডাঙৰ 5800 টকাতে একদম মোৰ হাতত প্লামত চাওক আপোনালোকে কিমান ডাঙৰ 5800 অনলি 5800 খুব ধুনীয়া লাগিছে কালেকশন সুন্দৰ থ্যাংক ইউ যদি লাগে আপোনাৰ পৰা লোৱা গহনা এটা কানফুলি জোৰ ভাঙি ঠিক কৰি দিবনে দিব অবভিয়াসলি দিয়া হ'ব আপুনি লৈ আনিব মই ঠিক কৰি দিম সো এইটো প্ৰাইস আপোনালোকে ল'ব পাৰিব 5800 সো যদি লাগে বুকিং কৰি ল'ব 5800 ৰ সম্পূৰ্ণ ৰূপৰ ওপৰত পাথুন লগোৱা হয় ফিনিশিং খুব বেছি ধুনীয়া হয় এয়া ইয়াৰিংস জো হৈছে এনেকুৱা দেই পুৰা ধুনীয়াকে দেখাইছে আপোনালোকৰ পাথৰৰ ফিনিশিং আপোনালোকে চাব পাৰে সাইজটো লাৰ্জ সাইজ হয় কিন্তু বিগৰ নহয় বিগতকেও ডাঙৰ যেটো আমি লাৰ্জ বুলি কওঁ সবতকে ডাঙৰ সাইজ সো হেতু আপোনালোকে ল'ব পাৰিব 5800 দেই থ্যাংক ইউ আৰু এটা দেখাও এটো বহুত ধুনীয়া এটো দেখাইছো আপোনালোকক এটো আইছে হেণ্ড পটাটো যে আৰু ডাঙৰ কালেকশনছে ৰাখিছো এবাৰ আপুনি কিউট হয় আকৌ দে থ্যাংক ইউ এটো কিমান ডাঙৰ চক বেয়া বহুত ডাঙৰ এটা হেণ্ড পটা লাৰ্জ সাইজ কিন্তু সব লাৰ্জ কালেকশনছ বি দেখাইছো আপোনালোক কেনেকুৱা লাগিছে আপোনালোকে জনাক এটো বহুত ধুনীয়া হয় নেবাৰ বিৰাট ধুনীয়া হয় আৰু এটো কিন্তু আপোনালোকে ল'ব পাৰিব এটো ল'ব পাৰিব আপোনালে 6500 6500 টকা কিন্তু সবতকে ডাঙৰ যিমান কিটা মই দেখালো সবতকে এটো ডাঙৰ সাইজৰ এটা হেণ্ড পটা হয় বহুত ডাঙৰ বিগ ওয়ান মানে 6500 আপোনালোকে এই ডাঙৰটো ল'ব পাৰে আপোনাৰ ঘৰ ক'ত হয় মোৰ ঘৰ যোৰহাট মৰিয়নি এটো ল'ব পাৰিব আপোনালোকে 6500ত যদি লাগে বুকিং কৰি ল'ব এটো আৰু ইয়াতকে অকমান সৰু এটা আছে এটোতকে অকমান সৰু হ'ব হেতু আপোনালোকে 4800 ল'ব পাৰে এটো দেখাই দিছো আপোনালোকক এইটো সব দেখিছে এইটো কিমান ডাঙৰ দেখিছে এইটো 6500 কাৰণ বহুত ডাঙৰ সক আপোনালোকে আৰু এইটো আপোনালোকে 4800 তে ল'ব পাৰিব 4800 যদি লাগে বুকিং কৰি ল'ব দুটাই বেলেগ আপোনাৰ সাইজ গিটা আপোনালোকে চাই লওক 6500 আৰু 4300 সৰি 4800 নহয় দেই 4300 এইটো 43 ইয়াৰ ইয়াৰিংসো টপত আহিব কিন্তু যদি লাগে বুকিং কৰি ল'ব এইটো পাথুনৰ হয় আৰু মই যেটো পিনি আছো ইয়াৰ ফুলিজোৰ কিন্তু হ্যাঙ্গিং হয় আৰু লাৰ্জ সাইজ হয় ইয়াৰো মুছত দুটা পিস अवेलेबल আছে সো যদি লাগে বা গামখৰ দেখাবচোন আছে কালেকশনস বহুত আছে মলাপলপকে দেখাই থাকিম আপোনালোকক লাগিলে বুকিং কৰি যাব আৰু পাৰিলে এবাৰ সবে শেয়াৰ কৰি দিব দেই আপোনালোকে পাৰিলে এবাৰ শেয়াৰ কৰি যাব এটো দেই যদি লাগে বুকিং কৰি লও মই আপোনালোকক এটো দেখালো তাৰছত এতিয়া এটা হেৰিলে যাও নতুন সেট এটা আহিছে এটো দেখাই দিও আপোনালোকক সেটবোৰ বহুত আছে আপোনালোকে কি চাব বিচাৰিছিলে মোক জনাবচোন এটা বেনা দেখাইছো আপোনালোকক এটা বেনা দেখাইছো কেনেকুৱা লাগিছে বেনাটো ককচোন মাজত চক হেণ্ড পটা আছে হেউজিয়া কালাৰ দেই কালেকশনস বহুত আছে মাজত আছে হেণ্ড চৰাইটো যেটো দেখিছে বা কি কৈছে বুজি পোৱা নাই মই আই এম নট এবল টু আন্ডাৰস্ট্যান্ড কি লিখিছা তুমি দেই ফিংগাৰিং আছে নেকি হেণ্ড পটা ডিজাইনৰ আছে এইটো আপোনালোকে ল'ব পাৰিব 7800 টকা কিমান ডাঙৰ চক এইটো আপোনালোকে ল'ব পাৰিব 7800 টকাত লাৰ্জ সাইজ বেনা বিৰাট ধুনীয়া এইটো যে বহুত ওয়াও হয় জাস্ট ওয়াও কালেকশন হয় সব মাজৰটো দেখিছে মাজৰটো অকল হেউজিয়াত আছে মানে গ্ৰীন কালাৰ আৰু সাইডৰ খিনি আপোনালোকে অকল ডাঙৰ পাত খিলা দি কৰি দিয়া হৈছে ষ্টোন দি আপোনালোকে এইটো ল'ব পাৰিব 7800 7800 চেইন গলপটা আছে নেকি গলপটা বহুত কালেকশনস আছে মই এটাটাকে দেখাম আপোনালোকক সো এইটো কেনেকুৱা লাগিছে আপোনালোকে জনাব থ্যাংক ইউ प्राइस टू 7800 7800 टका और लगते यार इयरिंग्स खूब धुनिया हबो एया बिग इयरिंग्स हबो ह्यूज इयरिंग्स 7500 मैं सिंगल खुलिए गल इफ पॉसिबल देखाबो सुन फिंगर रिंग बिग साइज एंड विथ देयर प्राइस ओके एंड द प्राइस ओके ठीक আছে वेयर इज योर सोप जोरहाट मरियन एंड शिवसागर सो एया प्राइस टू अपनी लबो परिबो एटू 7800 7800 সো যদি লাগে লগালগ বুকিং কৰি লব এটো ডিজাইনৰ এটাহে আছে মোৰ শট মাজত হেউজিয়া থকা দেই
সো যদি লাগে ফটাফট বুকিং কৰি ল'ব এটা এটা পিছে আছে কিন্তু সব হেভি ডিজাইন অল আৰ হেভি ডিজাইন সো ইউল গেট এট অনলি সৰি কিমান ক'লো 7,800 বিৰাট ধুনীয়া এটা পিছে আহিছে আৰু নেক্সট এটা দেখাম দেই মোৰ ভাল লগা সেটবোৰ আপোনালোকক মই কিছুমান নিজে ডিজাইন দিছো হেতু আপোনালোকক দেখাম দেই কাৰণ সদায় ইউনিক কালেকশনছ পিনিব লাগে ভাল লাগে মৰিয়নি পৰা আহা যোৱা কৰে নেকি নাই তাত মোৰ শ্বৰুমত ল'ৰা এজন আৰু ছোৱালী এগৰাকী আছে এক সেকেন্ড হেল্ল' কোৱা মই মানে ইয়াত আছো দোকানত আছো এই মা আছে নেকি ওপৰত মই নাই নহয় ইয়াত মই লাইভত আছো মানে ফেচবুকত ঠিক আছে সো এতিয়া মই এইটো দেখিছে আপোনালোকে 7,800 ল'ব পাৰিব 7,800 টকা যদি লাগে বুকিং কৰি ল'ব আপোনাৰ বেক সাইডত লগাই থৈছে যে গল্পটো দেখাম বাৰু 7,800 যদি লাগে বুকিং কৰি ল'ব এটা পিছে আছে বাকি ৰেডত পাই যাব ৰেডৰটো মই দেখাই দিছো আপোনালোকক ৰেডৰটো অকমান কম হ'ব ৰেডৰটো কোনটো আছিল এইটো সৰি নহয় ৰেডৰ কমটো আছে বাট এইটো ৰেডৰ লাৰ্জটোহে আছে এইটো কালাৰিং মণিমালা দেখাবচোন কালাৰিং মণিমালাও আছে এইটো লাৰ্জ সাইজ অনলি ৰেড হয় এইটো কিন্তু দেই আৰু এইটো আপোনালোকে ল'ব পাৰিব কিমান আছে এইটো 7,800 সো এইটো আপোনালোকে বথাৰ সেম হয় না মই চাই লওঁচোন আপোনালোকে চকচোন সাইজটো বথাৰ সেমে হয় ন মোৰে কনফিউজ হৈ গৈছো এইটোৰ প্ৰাইচটো মই চাই পেলাই ক'ব পাৰিম আপোনালোকক দুটা অলমোষ্ট একেই লাগিছে দেখিবলৈ প্ৰাইচটো কম কৰি দিলে মোৰে এটলিষ্ট হেৰি হৈ যাব সো আপোনালোকে চাই লওক এইটো ৰেডত আছে তোমাৰ নতুন দোকানত যাবলৈ পৰা নাই তোমাক লগ পামনে মোৰ মানে কি হৈছে মই উইকেণ্ডত ভিজিট কৰিম মই তাত সেলছ বয় আৰু সেলছ গাৰ্ল আছে দুজন আছে ল'ৰা এজন আৰু ছোৱালী এগৰাকী আছে তেওঁলোকক আপোনালোকে গ'লে তেওঁলোকে দেখাই দিব আপোনালোকক কালি যদি কিবা মোৰ ইয়াৰ পছন্দৰ বস্তু আপোনালোকে স্ক্ৰীনশ্বট কৰি তাত দেখাই তেওঁলোকক কৈ দিব তেওঁলোকে তাত বুকিং কৰি থব আপোনালোকে মই ইয়াৰ পৰা পঠাই দিম লৈ ল'ব পাৰিব মোৰ ছোৱালী এক্সাম আছে 22 পৰা হেতু কাৰণে মই যাব পৰা নাই শিৱসাগৰলৈ মোৰ এক্সাম শেষ হোৱাৰ পিছতে মই স্যাটাৰডে সানডে মানে মই প্ৰায়ভাগ মই উইকেণ্ডত গৈ থাকিম আৰু তাৰ পৰা মই লাইভ আহিমেই বাৰু সো এইকেইদিন মই যাব পৰা নাই মই হয়তো চাগে নেক্সট সপ্তাহমানত যাম আপোনালোকক মই ইয়াত আগতে কৈ দিম বা চিঅডি হ'বনি চিঅডি যোৰহাট তিতাবৰ মৰিয়নি গোলাঘাট আৰু শিৱসাগৰ দেই এইটো লগ পাৰিব আপোনালোকে বেনা আৰু এটা সেট দেখাইছো এতিয়াও বহুতখিনি দেখালো তাৰপিছত এতিয়া নতুন এটা সেট দেখা আপোনালোকে সুধি থকা সেটটো দেখাই দিছো আপোনালোকে বহুতেই সুধি আছিলে এই সেটটোৰ কথা এইটো মই মোৰ কাৰণে বনাইছিলো একচুয়ালি শ্বৰুমৰ ওপেনিং যিদিনাখন কৰিম হেতু দিন হেদা পিন্ধিম বুলি ভাবি এটা সেট মই বনাইছিলো এই সেটটো খুব ডিমান্ডত মানে খুব ৰিকুৱেষ্ট আছে সেটটোৰ কাৰণে আৰু একচুয়ালি সেটটো বহুত বেছি ধুনীয়া বিৰাট ধুনীয়া অকমান হেভি আছে খালি ওয়েট থাকিব অকমান কাৰণ যেটো বহুত ডাঙৰ সাইজ হয় ন সো হেদিনাটো মই পিন্ধিছিলুৱে প্লাস এই সেটটো আপোনালোকে লাগিলে ল'ব পাৰিব যদি আপোনালোকক ইয়াৰিংছো নালাগে মানে ইয়াৰ লগত ফুল আঙুঠিও আহে যদি আঙুঠিটো পিন্ধে তেতিয়া বেছি ভাল লাগে আপোনালোকে মই পিন্ধা দেখিছিলে বাৰু এইটো বিৰাট ধুনীয়া এটা সেট হয় এইটো কেনেকুৱা লাগিছে আপোনালোকে মইতো পিন্ধিলে আপোনালোকে বহুত ফটো দেখিলে ৰিলছো কৰিলো ন সো ইয়া কেনেকুৱা লাগিছে চক্স এইটো আৰু ইভেন্ট ইয়াৰ ইয়াৰিংছো কিন্তু বহুত ধুনীয়া মই ইয়াৰিংছৰ কাৰণে একচুয়ালি মই বেছিকে ভাগ ডাঙৰ ইয়াৰিংছবোৰ এনেকা পিন্ধি ভাল লাগে চক বিৰাট ধুনীয়া হয় নেবাৰ সেটটো এইটো সো এই সেটটো যদি আপোনালোকে ফিংগাৰিং এক্সাক্ট লোকেশন অফ ইয়োৰ শ্বৰুম ইন শিৱসাগৰ অপোজিট স্কাইশিপ হোটেল হোটেলৰ অপোজিট সাইডত আছে অপোজিট সাইডত অকমান আহিব লাগিব দেন ইউ উইল সি দি মৌচাক বেকাৰী ইন ফ্ৰন্ট অফ মৌচাক বেকাৰী It will be yes front of Mossack Bakery and উপৰ ডাঙৰ এখন বেনাৰ লগাই আছে এখনো নহয় দুখনকে লগা আছে মই লোকেশন দিব পৰা নাই তাত মই গলেহে লোকেশনটো দিমগে বাৰু মই লোকেশনটো এডজাস্ট কৰিব এতিয়ালৈকে দিব পৰা নাই মই যেতিয়া শ্বৰুমত যাম তেতিয়া মই লোকেশনটো দি দিম তেতিয়া আপোনালোকক ইয়াত লোকেশনটো দি আপোনালোকে পাই যাব এইটো সব অকল যদি এই সেটটো লয় আপোনালোকে 6,800 পৰিব 6,800 বিৰাট ডাঙৰ সাইজক আপোনালোকে ফিংগাৰিংটো দেখিছে আৰু এনেকা যদি ফিংগাৰিংও লগতে লয় তেতিয়া কিন্তু 8,000 আহি যাব গুটে কমপ্লিট সেটটো 8,000 আহি যাব উইথ ফিংগাৰিং আৰু যদি ফিংগাৰিং নেলাগে স্কিপ কৰি দিটো অকল 6,800 ত পাব বিৰাটে ধুনীয়া আৰু জুনে পিন্ধিব তেওঁকে একচুয়ালি ভাল লাগিব ইভেন মই পিন্ধিলেও সবে কমপ্লিমেন্ট মোৰ সেট ওকে সো মই যেতিয়া এইটো পিন্ধিছিলো তেতিয়া মোক সবে মোক বা আৰু দেখুৱাব থাকক এইটো বহুত ভাল লাগিছে কিমান দাম এইটো 6,800 টকা হ'ব দেই 6,800 কাৰণ বহুত ডাঙৰ সাইজ হয় আৰু ডাঙৰ মানে ইয়াৰ ফুলিজুৰ যথেষ্ট ডাঙৰ হয় আৰু যদি আপোনালোকে আঙুঠিটো লগতে লয় তেতিয়া হলে আপোনালোকৰ 8,000 আহি যাব কিন্তু আঙুঠিটো বহুত বেছি ডাঙৰ নৰমাল আঙুঠি নিচিনা নহয় মানে বহুত ডাঙৰ সো যদি লাগে আপোনালোকে বুকিং কৰি ল'ব হেতু প্ৰাইচটো মই কলো এইটো প্ৰাইচটো আহিব
6,800 বিৰাট ধুনীয়া এইটো সবেই ভাল পাব সবক পিন্ধিলেও ধুনীয়া লাগিব দেখিবলৈ তো যদি লাগে বুকিং কৰিব আৰু দুটামান সেট দেখাইছো আপোনালোক লগত থাকক নতুন নতুন সেট দেখাই আছো এতিয়া আহিছো সৰু সেটলে সবেইটো ডাঙৰ সেট তেওঁলোকে মোক কৈ থাকে সৰু সেটও দেখাব বুলি কাৰণ ডাঙৰ সেটটো সবেই লয়ে বাৰু বাট সৰু সেটবোৰ সবেই বিচাৰি ভাল পায় পিন্ধি ভাল পায় আপোনালোকৰ ডাঙৰ সেটবোৰ দেখাও সৰু সৰু সেটবোৰ দেখাও এতিয়া এটা অকমানি বৰ ধুনীয়া এটা সেট আছে মই এইটো আপোনালোকক দেখাও এটা দেখাই দিছো আপোনালোকক ৰ'ব কবিতা ওকে ওকে সো এইটো হৈ গ'ল নেক্সট এটা সেট দেখাইছো মই কালেকশনস একচুয়ালি বহুতখিনি হুমাই গৈছে যে মই ধৰিব পৰা না আপোনালোকক কোনটো দেখাও সো আপোনালোকক কিমান চেইন দেখাইছো দেই চেইন চাব নিককচোন হেৰি চেইন কি কয় এইটো সিলভাৰ বেস গোল্ড পলিশৰ চেইন কেইটামান দেখাইছো যদি লাগে বুকিং কৰি ল'ব আপোনালোকে এইবোৰ ৰূপৰ চেইন হয় কিন্তু দেই ৰূপৰ ওপৰত মাত্ৰ আপোনালোকে ক'বাত পিন্ধি গ'লে কিন্তু সোণৰ বুলিহে ক'ব আপোনালোকক এইবোৰ ৰূপৰ চেইন হয় দেখিছে আপোনালোকে এইবোৰ আগৰ দিনৰ পুৰণা যিবোৰ থাকে যে তেনেকুৱা ডিজাইনত কৰা হৈছে এয়া আৰু এইটো ৰূপৰ চেইন হয় কিন্তু ৰূপৰ ওপৰত একদম সোণৰ বুলি ক'ব আপোনালোকে পিন্ধি গ'লে এইটো সোণৰ চেইন বুলিয়ে ক'ব ৰূপৰ বুলি মানে নকয় কোনেও গম নাপায় কাৰণ ইয়াৰ সোণৰ পলিশে কৰা হৈছে বাট মেটেৰিয়েলটো যে ৰূপৰ বুলি কোনেও ক'ব নোৱাৰে কাৰণ এইটো ৰূপৰ নিচিনা মানে কোনো ক্ষেত্ৰত আপোনালোকে এইটো কোনেও গম নাপায় যে এইটো আপুনি ৰূপৰে পিন্ধিছে নে সোণৰে পিন্ধিছে কাৰণ আপোনালোকে গমেই নাপাব সেই তেনেকুৱা আৰু এইটো আপোনালোকে ল'ব পাৰিব ৩,৮০০ টকাত চেইন হয় কিন্তু ৰূপৰ সেইকাৰণে দামটো অকমান বেছি হয় আৰু লগতে ৰূপৰ লকেটো আছে এয়া ফুলিযোৰ আহিব অকল চেইন বুলি নহয় ফুলি এযোৰ পাব এনেকুৱা সিম্পলত বহুত ধুনীয়া হয় আৰু এইটো আপোনালোকে ল'ব পাৰিব ৩,৮০০ টকা বিৰাট ধুনীয়া এয়া ৰূপৰ সোণৰ পলিশ কৰা খুব ধুনীয়া এটা সেট হয় আৰু এনেকা মোৰ ওচৰত 4 to 5 পিস এভেইলেবল আছে সো যদি লাগে বুকিং কৰি ল'ব আপোনালোকে আৰু দুটামান এতিয়া মই অকমান বৰপেটীয়া কালেকশনসো দেখাও পাথুনৰবোৰ অলপ দেখালো তো বৰপেটীয়া কিছুমান লকাপাৰৰ দেখাইছো আপোনালোকৰ লকাপাৰ নহয় মই আপোনাৰ এনেকুৱা দেখাইছো এৰা ধুনীয়া লাগিছে থ্যাংক ইউ এইবোৰ যে তাৰ জাপি দেখিছে আপোনালোকে এইবোৰ সৰি তাৰ জুনবিৰি এইবোৰ আহিব তাৰ জুনবিৰি বৰপেটীয়া ডিজাইনৰ খুব ধুনীয়া অকমান ৱেট আছে এইবোৰ আৰু ইয়াৰ লগত ইয়াৰিংছও আহিব আপোনালোকে টাৰ্চেল পাই যাব আৰু এইটো আপোনালোকে 2800 টকাত ল'ব পাৰিব 2800 দেই বিৰাট ধুনীয়া তাৰ জুনবিৰি হয় এনেকুৱা ৰূপত পুৰা হেৰি কৰা আৰু যদি লাগে লগালে বুকিং কৰি ল'ব 2800 2800 টকা 2800 টকাতে আপোনালোকে এইটো ল'ব পাৰিব দেই পিওৰ সিলভাৰ ওপৰত গোল্ড পলিশ আৰু এইটো আপোনাৰ হেৰি হয় কি বুলি কয় তাৰ জুনবিৰি আৰু এটা দেখাইছো আপোনালোকৰ তাৰ জাপি খুব ধুনীয়া এইখিনি সেটবোৰ এইবোৰ সেট এতিয়াৰ পৰা নহয় আগৰ পৰা চলি আছে খুব ধুনীয়া সেট হয় আৰু এইবোৰ আপোনালোকে হেল্ল' সো এতিয়া আপোনালোকক দেখাই দিছো এইটো খুব ধুনীয়া সেট এনেকুৱা আহিব তাৰ বুলি কয় তাৰ জাপি বুলি কয় আৰু ইয়াৰ লগত আপোনাৰ এনেকুৱা ইয়াৰিংছও আহি যাব এইটো বহুত ধুনীয়া এটা সেট ইয়াৰিংছৰ টপত আহিব বহুত ধুনীয়া হয় আপোনালোকে লাগিলে লৈ ল'ব পাৰিব স্ক্ৰিনশ্বট লৈ ল'ব এইটো প্ৰাইস আহিব 3200 বৰপেটীয়া হয় কিন্তু এইবোৰ পাথুন নহয় পাথুনটো মই আগত যিখিনি দেখাইছো সেইখিনি পাথুন এইবোৰ বৰপেটীয়া হয় বৰপেটীয়া ডিজাইনৰ প্ৰাইস ইজ 3200 বিৰাট ধুনীয়া আৰু এটা সিলভাৰ দেখাইছো সিলভাৰটো একে 3200 সিলভাৰ ব্লেক আহিব ইয়াৰ লগত ব্লেক টাৰ্চেল পাই যাব ব্লেক আৰু সিলভাৰ টাৰ্চেল পাই যাব দেই ব্লেক আৰু সিলভাৰ টাৰ্চেল পাই যাব সিলভাৰ মানে ব্লেকৰ মাজত এনেকুৱা মনি থাকিব সিলভাৰ আৰু এইটো আপোনালোকে ল'ব পাৰিব 3200 3200 কে ল'ব পাৰিব সো যদি লাগে স্ক্ৰিনশ্বটটো লৈ থব বহুত ধুনীয়া হয় এইটো বহুত ধুনীয়া হয় যদি লাগে বুকিং কৰি ল'ব 3200 যিটোৱে নলওক গোল্ড পলিশটো ল'লেও আপোনালোকে এতিয়া 32 ল'ব পাৰিব বা সিলভাৰটো ল'লেও আপোনালোকে 32 কে ল'ব পাৰিব দুটাৰে 32 কে দি থকা হৈছে এতিয়া সো যদি লাগে বুকিং কৰি ল'ব তাৰপিছত আহিছো এতিয়া আপোনাৰ এটা লকাপাৰৰ সেট এইটো দেখিছে আপোনালোকে খুব ধুনীয়া লকাপাৰ লকেট পেন্ডেন্ট হয় দেই লকেট পেন্ডেন্ট আহিব এনেকুৱা ইয়াৰিংছও আহিব এইটো চাওক ইয়াৰিংছও আহিব খুব ধুনীয়া ইয়াৰিংছ খুব ধুনীয়া এই সেটটো আগত খুব বনাইছিলো মই এই সেটটো মই খুব বনাইছিলো এই সেটটো আপোনাৰ আগতে খুব বনাইছিলো এনেকুৱা টাৰ্চেল আহিব ৰঙা টাৰ্চেলত এনেকুৱা আহিব দিস ওয়ান আৰু এইটো আপোনালোকে ল'ব পাৰিব 2800 2800 টকা সাইজটো কিন্তু ডাঙৰ সাইজৰ হ'ব 2800 অনলি ইয়াৰ প্ৰাইস 2800 টকা প্ৰাইসটো হ'ব 2800 সো যদি লাগে আপুনি বুকিং কৰি ল'ব 2800 অনলি ইয়াৰ প্ৰাইস এইবোৰ বৰপেটীয়া ডিজাইন দেই আৰু সৰু সৰু ধানচিৰা আপোনালোকে ল'ব পাৰিব উইথ লকেট এণ্ড পেন্ডেন্ট আহিব ধানচিৰা হয় প্ৰাইস বিছক 1800 টকাকে 1800 কে ল'ব পাৰিব 1800 হৈছে ইয়াৰ প্ৰাইস আৰু যদি মাংটিকা বিচাৰি আছিলে বহুতে মোক
মাংটিকা পাম নেকি বুলি বহুতে বিচাৰিছিলে সো মাংটিকা যদি আপোনালোকক লাগে মাংটিকা আপোনালোকে ল'ব পাৰিব এইটো টাইপৰ আহিব মাংটিকা ডুগডুগি লাগিলে ডুগডুগি পাব জাপি আছে ডুগডুগি আছে জুনবিৰি আছে মাংটিকা মুছা ভেৰাইটিজ কালেকশ্যনছ আছে লাগিলে ল'ব পাৰিব আপোনালোকে এয়া জুনবিৰি এই সব 1580 টকাকে আছে 1580 আছে 1680 আছে সব লৈ আছে জুনবিৰি এই সব মাংটিকা হয় গল পলিশৰ পাত থকা মাংটিকা যদি লাগে স্ক্ৰিনশ্বটবোৰ লৈ থব হা স্ক্ৰিনশ্বটবোৰ লৈ থলে আপোনালোকে তেতিয়া মোক দেখাবলৈ সুবিধা হ'ব কোনটো লাগে মই ইয়াতে তেতিয়া আপোনালোকক দেখাব পাৰিম সো এইটো প্ৰাইচবোৰ কলো সব 1560 1680 সৰি এইবোৰ আছে আৰু সব এতিয়া অকমান পাথনৰ অলপ আৰু এটা সেট দেখাম আপোনালোকক বহুত ধুনীয়া এটা বহুত ধুনীয়া সেট দেখাইছো আপোনালোকক ৰব ইয়াত নহয় এইফালে দেখাব লাগিব ওকে সেটটো বহুত আছে সো মই এতিয়া আপোনালোকক ষ্টোনৰ সেট দুটামান দেখাম সবৰে দেখাই আছো ষ্টোনৰ সেটবোৰ থাকি গৈছে সো ষ্টোনৰ সেট কেইটামান দেখাই দিও আপোনালোকক আৰু বালা আপোনালোকে পাই যাব বালাৰ মুছৰ এতিয়া এভেইলেবল আছে বালা ষ্টক শেষ হৈছিলে বাট এতিয়া বালা ৰিষ্টক হৈছে সো যদি লাগে আপোনালোকে বালাও ল'ব পাৰিব আৰু এটা খাৰু আপোনালোকক দেখাও দে এন্টিক খাৰু বুলি যেটো কম মুখত নাহে মোৰ এই ওয়াৰ্ডটো সো এটা আপোনালোকক দেখাইছো এটো চক সো নাইস থ্যাংক ইউ কোনফালে ৰাখো নিচিনা হৈ গৈছো ওকে সো বালা আপোনালোকে পাই যাব 2.4 2.6 সাইজৰ আৰু এবোৰ আহিব আপোনালোকৰ প্ৰাইসটো আহিব 3200 কে জোৰা এবোৰ হৈছে বালা বা বাউটি বুলি আমি কওঁ বালা বুলি বা বাউটি এনেকুৱা ডিজাইনবোৰ সবৰ বেলেগ বেলেগ ইয়াত চেক আছে মাজত এনেকুৱা ফুল থাকিব আৰু এবোৰ আপোনালোকে সাইজ পাই যাব 2.4 2.6 পাব আৰু 2.2 পাই যাব ইয়াৰ ডিজাইন সবৰ বেলেগ বেলেগ এটা আছে এনেকুৱা ডিজাইনৰ সব এটা এইটো ডিজাইনৰ মই সব এনেকে ৰাখিছো নহলে কি হয় আপোনালোকৰ সাইজবোৰ অকমান খেলিমেলি হৈ যায় সো একাৰণে মই এনেকে থৈ দিছো আপোনালোকে এইটো সব পাৰিব প্ৰাইস will be 3200 each 3200 কে পেয়াৰ হ'ব জোৰা আৰু এটা আছে 2.6 সাইজৰ মই সাইজটো এতে মেনশন কৰি দিছো এইযোৰ আছে অকল এনেকা থকা পকোৱা টাইপৰ মানে গুটেটো এনেকা সাৰ্কেলত থাকিব আৰু এটো আপোনালোকে ল'ব পাৰিব 3200 কে আৰু 3400 কে আছে কিন্তু হা আৰু প্ৰাইস will be same আৰু আপোনালোকে সাইজ ওয়াইজ পাই যাব আৰু এটা আছে অকল ফুল কাটিংত ইয়াত শেক টেক একো নাই প্ৰাইস তো 3200 কে 3400 কে যদি ডাঙৰ সাইজ হয় দেন 34 আৰু যদি নরমাল সাইজ হয় দেন 3200 কে পেয়াৰ ল'ব পাৰিব সিঙ্গেল কেও ল'ব পাৰিব বা পেয়াৰ কেও ল'ব পাৰিব সবৰ প্ৰাইস বেলেগ বেলেগ আৰু কিছুমান আপোনালোকক মই ষ্টোনৰ গল্পটা দেখাই দিও আপোনালোকক হেনা দেখাইছিলো বাৰু 1800 টকা সেট আপোনালোকক দেখাইছিলো এবোৰ হৈছে 1800 ৰ সেট হয় 1800 টকা যদি লাগে আপোনালোকে লৈ ল'ব পাৰিব ষ্টোনৰ পিংক এন্ড হোৱাইট আহিব প্ৰাইজেস 1800 only 1800 টকা হেল্ল ডিয়াৰ থুৰিয়া আছে নেকি গ্ৰীণ বটল গ্ৰীণত আছে থুৰিয়া গ্ৰীণ বটল গ্ৰীণত পাই যাবা আছে তাৰ পাছত এটা দেখাইছো মই হোৱাইট সৰি এটা আহিব হোৱাইট কালাৰ কমপ্লিট হোৱাইট সেম প্ৰাইস 1800 এই হোৱাইট কালাৰ দে 1800 আৰু তাৰ পাছত আৰু এটা আহিব ব্লু এন্ড হোৱাইট এটা আহিব ব্লু এন্ড হোৱাইট আৰু এইটো প্ৰাইস আহিব 1800 1800 টকা এটো প্ৰাইস আহিব 1800 আৰু তাৰ পাছত এটা সিম্পল দেখাইছো বহুত ধুনিয়া এই কালাৰটো বহুত ধুনিয়া সব আপোনালোকে একদম বেবি পিংক টাইপৰ তেতিয়া নিবৰখন আছে এটো বহুত ধুনিয়া দিছে আপোনালোকে কালাৰটো খুব ব্ৰাইট হয় বেবি পিংক টাইপৰ আৰু এটো আপোনালোকে 2600 ল'ব পাৰিব 2600 টকা 2600 নেটটো নাইছে কাট খাই গৈছিল আপুনি প্ৰাইসটো হ'ব 2600 কেতে এটো বিৰাট ধুনিয়া কালাৰটো সব আপোনালোকে পিংক কালাৰ বেবি পিংক কিন্তু আৰু এটা দেখাইছো আপোনালোকক সেম টু সেম তেনেকুৱা ৰেড এন্ড হোৱাইটত গৰম হৈছে স্লাইড আৰু এটো আপোনালোকে ল'ব পাৰিব 2600 ত হোৱাইট এন্ড পিংক ষ্টোনত 2600 আছে ইয়াৰ প্ৰাইস এইটো ঠিক আছে এইটো আপোনালোকে ল'ব পাৰিব 2600 এইটো আৰু এটা দেখাইছো আপোনালোকক ষ্টোনৰ এনেকুৱা টাইপৰ যদি লাগে আপোনালোকে এনেকাবোৰ পাই যাব সিম্পল ষ্টোনৰ হয় এবোৰ হেঙ্গিং নথকাকে এটা লাইভত মই দেখাইছো আপোনালোকে তাতো পাই যাব এবোৰ শিৱসাগৰটো সাইনটো আৰু এটা দেখাইছো এইটো জালি টাইপ এটো 2300 পাই যাব আপোনালোকে গোটে ডিঙিটো কভাৰ কৰিব সাউন্ড কমাইলে হ'ব এটো আপোনালোকে ল'ব পাৰিব 2300 তে এটো 2300 টকাকে সো যদি লাগে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব ইটো পিংক এন্ড ৰেড ষ্টোনত হয় আৰু আপোনালোকে অকল ৰেডটো পাই যাব যদি মোক অলৰেডি ৰেড কালাৰ লাগে দেন ৰেড কালাৰ ইজ অলসো এভেইলেবল ৰেড কালাৰটো পাই যাব
তাৰ পাছত আৰু এটা দেখাইছো খুব ধুনীয়া হয় এইটো খুব ধুনীয়া এটা সেট হয় আৰু এইটো আপোনালোকে ল'ব পাৰিব 3000 ত এইটো সব খুব ধুনীয়া এনেকুৱাত আহিব ৰেড এণ্ড হোৱাইট ষ্টনত 3000 3000 আপোনালোকে এইটো ল'ব পাৰিব বিৰাট ধুনীয়া সো যদি লাগে বুকিং কৰি ল'ব ইয়াৰিংছবোৰ খুব ধুনীয়া হয় এইটো বহুত ধুনীয়া এটা প্ৰিটি সেট হয় যদি লাগে ল'ব পাৰিব সিম্পল একদম আৰু প্ৰাইসও বেছি নহয় অনলি 3000 আপোনালোকে ল'ব পাৰিব আহিব মোৰ আজি নেটটো আমাৰ ইয়াত প্ৰব্লেম দি আছে এইটো কাৰণে আপ ডাউন হৈ আছে হাই পম্পি পাছফালৰ উল্টা দুগদুগিটো এইটো দি বাৰু আপোনালোকেও বহুত সময় মানে আছোৱে তাৰপিছত গুচি গৈছে এইটো উল্টা দুগদুগি বুলি কয় ইয়াৰ মাল্টি কালাৰটো পাই যাব আৰু এইটো আপোনালোকে 6800 ল'ব পাৰিব এইটো উল্টা দুগদুগি হয় আৰু প্ৰাইসটো হ'ব 6800 ডাঙৰ সাইজৰ হয় সো যদি এটা ডিসকাউন্টত আছে সো যদি লাগে আপোনালোকে লৈ ল'ব পাৰিব প্ৰাইসটো হ'ব 6800 6800 টকা এনেকা মাল্টি কালাৰটো পাই যাব মাল্টি কালাৰটো আপোনালোকে ল'ব পাৰিব এইটো 6800 নেটটো গুচি গৈ আছে নেটটো গুচি গ'ল সো প্ৰাইসটো কলো মই 6800 আপোনালোকে এইটো ল'ব পাৰিব আৰু বহুত কালেকশনছ আছে সৰু সৰু লকেট মই এটা দেখাইছিলো তাৰ পৰা ল'ব পাৰিব আপোনালোকে তাতো পাব ইয়াতো পাব আৰু গলপটা কালেকশনছ বহুত আছে গলপটাও মই বেলেগ এদিনাহে আপোনালোকক দেখাম আজিটো বহুতখিনি দেখাই দিলো আপোনালোকক ইয়াৰ ভিতৰত যদি আপোনালোকক কিবা লাগে বুকিং কৰি ল'ব আৰু এটা আপোনাৰ মণিমালা দেখাবলৈ গৈছে সো মণিমালাটো আপোনালোকক মই দেখাই লওঁ মণিমালা দেখাম বাৰু তাৰপিছত এইটো আছিলে ঢোল ডাঙৰ সাইজৰ ঢোল আপোনালোকে ল'ব পাৰিব 6800 টকাত একজেক্ট শ্বৰুমখন নামটো কি শিৱসাগৰ ৰাজশ্ৰীজ কালেকশ্যন বুলি আছে আপোনালোকে ৰাজশ্ৰীজ কালেকশ্যন বুলিয়ে পাব মোৰ শ্বৰুমত তেনেকে বেলেগকে নাম নাই মোৰ যিটো নাম ধৰক মোৰ এখনৰ নামো ৰাজশ্ৰীজ কালেকশ্যন হয় আৰু মোৰ শ্বৰুমখন যিখন শিৱসাগৰত আছে সেইখনো ৰাজশ্ৰীজ কালেকশ্যন বুলি আছে আপোনালোকে শিৱসাগৰ হেৰি বুলি কি বুলি কৈছো আপোনাক মৌচাক বেকাৰী বুলি যিখন ভেজ বেকাৰী আছে তাৰ ফ্ৰণ্টত আপোনালোকে ওপৰলে দেখিলে গমেই পাব ফাৰ্ষ্ট ফ্লোৰতে আছে সদায় খোলা থাকে সানডে বন্ধ থাকে সানডে বন্ধ থাকিব তাৰ বাহিৰে আপোনালোকে মানডে টু একদম স্যাটাৰডে লৈকে পুৰা খোলা থাকিব আপোনালোকে ভিজিট কৰিব পাৰে একেটা প্ৰাইসত আপোনালোকে তাতো ল'ব পাৰিব ইয়াতো ল'ব পাৰিব খালি বাৰ্গেন নহয় মোৰ তাত যদি ডিসকাউন্ট থাকে তেতিয়ালে আপুনি ডিসকাউন্ট প্ৰাইসত আপোনালোকে পাই যাব আৰু যদি ডিসকাউন্ট নাথাকে দেন ফিক্স প্ৰাইস হ'ব কাৰণ আমাৰ বাৰ্গেন সিস্টেমটো নহয় আমি এটা ৰেটতে দি থাকো সবকে আপোনালোকে এই ঢুলবিৰিটো 6800 পাইছে ইয়াত আপোনালোকে তাতো 6800 ল'ব পাৰিব তেনেকুৱা মানে সো এইটো আপোনালোকে ল'ব পাৰিব মান ডাঙৰ সাইজৰ ঢুলবিৰি যিবোৰ নৰমালি দাম 7800 7000 9000 তেনেকে হয় লাৰ্জ সাইজ বাট মোৰ ইয়াত আপোনালোকে ল'ব পাৰিব অকল 6800 তাকো ফুলিজুৰ গোটা ঢুল হয় সগিয়া 6800 টকাত যদি লাগে বুকিং কৰি ল'ব আৰু এনেকা যদি আপোনালোকক ব্ল্যাক টাৰ্সেলত লাগে হেতু পাই যাব হেতু আপোনালোকে 6800 ল'ব পাৰিব পোৱালমণি থকা 6800 টকা ল'ব পাৰিব আৰু তাতকে যদি সৰু সৰু ঢুলবিৰি আপোনালোকে 2600 পা পাব 2600 পা ঢুলবিৰি আছে আপোনালোকে 2600 পা ঢুলবিৰি ল'ব পাৰিব আৰু দুটামান সেট আপোনাৰ জেঠিপটা এটা চাম কৈছিলে মই জেঠিপটাটো আপোনালোকক থাকি গ'ল দেখাবলৈ আৰু এটা পাৰ্ল সেট অকল এটা পিস আছে হেতু আপোনালোকক দেখাই দিও অকল এটা পিস আছে সো আপোনালোকক মই এটা পাৰ্ল সেট আছে অকল এটাই আছে ইয়াত এনেকুৱা ডিজাইনৰ অকল এটাই পাব আৰু এইটো প্ৰাইসটো আছে 4500 টকা দুটা সাইডে পাৰ্ল থাকিব খুব ধুনীয়া এটা সেট হয় আৰু এটা পিস জাস্ট মোৰ ওচৰত এভেইলেবল আছে আৰু যদি লাগে আপোনালোকে লৈ ল'ব পাৰিব বিৰাট ধুনীয়া হয় অনলি সিলভাৰত কমপ্লিট পাৰ্ল দি কৰা এটা বিৰাট ধুনীয়া সেট আৰু ইয়াৰ প্ৰাইসটো আহিব 4500 কমপ্লিট হোৱাইটত আহিব পাৰ্লটো বহুত ধুনীয়া এটা সেট হয় ইউনিক সেট হয় প্ৰাইস ইজ 4500 আৰু আপোনালোকে ডিঙিতলৈকে লগাই পিনিলেও খুব ধুনীয়া লাগে সব কাৰণ পাৰ্ল আছে কাৰণে আপোনালোকে এনেকেও পিনিব পাৰে বহুত ধুনীয়া লাগে লংকে ইনষ্টেড অফ লংকে পিনা শৰ্টকেও পিনিব পাৰে সো প্ৰাইস ইজ 4500 ইয়াৰিংছ আছে এনেকুৱা লগত এনেকুৱা টাইপৰ ইয়াৰিংছ আহিব খুব ধুনীয়া আৰু ইয়াৰ পিছত অকল এটা পিছে এভেইলেবল আছে আৰু নাই অকল সিঙ্গেল পিস আপোনালোকে পাই যাব অকল এটা পিস আছে ইয়াৰ আৰু ষ্টনৰ বহুত ধুনীয়া ধুনীয়া কালেকশনছ আছে হেবোৰ মই আপোনাক এদিন শিৱসাগৰলৈ গৈ দেখাম শিৱসাগৰত বহুত ধুনীয়া ধুনীয়া কালেকশনছবোৰ মোৰ ইখন শ্বৰুমতো আছে সো আপোনালোকক তাত গৈ পেলাই মই দেখাম আৰু সিলভাৰ কালেকশনছ অলমোষ্ট মোৰ ইখনত শেষে হৈ গৈছে
তাত অকল ঢোলবিৰি আপোনালোকে পাব আৰু কিবা কিবি আছে বাকি সিলভাৰ কালেকশনছ মোৰ শিৱসাগৰ শ্বৰুমত সিলভাৰ কালেকশনছবোৰ ৰেছপন্ড অলপ বেছি ভাল পাইছো সবে সিলভাৰৰ বস্তুবোৰ পছন্দ কৰিছে যিবোৰ ধৰক অকল সিলভাৰৰ ওপৰত কৰা সো মোৰ সিলভাৰ কালেকশনছ শিৱসাগৰ ৰেছপন্ড ভাল পাইছো তেওঁলোকে বহুতে চেল হৈ গৈছে আপোনাৰ সিলভাৰৰ কালেকশনছবোৰ সো আপোনালোকে ইয়াতো পাই যাব যদি সিলভাৰটো খুব চলি আছে এটা ট্ৰেন্ডিঙত আছে আৰু এটা আপোনালোকক মই দেখাইছিলো তাত এইটো এটা খুব ধুনীয়া সেট বিৰাট ডাঙৰ সাইজৰ এটা জাপি হ'ব আৰু পাত আহিব আৰু তাৰসেলা যথেষ্ট দীঘল আৰু ইয়াৰিংছও এনেকুৱা হেঙিঙত আহিব আপোনালোকে ডাঙৰ সাইজটো যদি লয় 5800 ল'ব পাৰিব আৰু এই জাপিটো যদি সৰুটো লাগে তেতিয়ালে আপোনালোকে 4800 ল'ব পাৰিব ডাঙৰটো যদি লাগে আপোনালোকে মোক লিখি দিব যে মোক বিগ সাইজটো লাগে দেন 5800 আৰু যদি স্মল সাইজটো লাগে স্মল নহয় মিডিয়ামটো যদি লাগে দেন তেতিয়া আপোনাৰ 4800 পাব এনেকুৱা আহিব ইয়াৰিংছবোৰ খুব ধুনীয়া সো যদি লাগে আপোনালোকে বুকিং কৰি ল'ব আৰু এটা কেৰু সেট দেখাইছো এটো আহিছে আপোনাৰ বৰপেটিয়াত আহিব এটো বৰপেটিয়া ডিজাইনৰ সেট বহুত ধুনীয়া হয় এটো আৰু এটো আপোনালোকে 4500 ল'ব পাৰিব 4500 বিৰাট ডাঙৰ হেভি সেট হ'ব এটো হেভি ব্ৰাইডাল ওয়্যাৰ হয় এটো সো প্ৰাইস ইজ অনলি 4500 4500 মই যিখিনি আছে আপোনালোকক দেখাই এটা ধান জাপি আছে আপোনালোকক দেখাব পাৰিলো ধান জাপিটো ধুনীয়া খুব ডিমান্ডেবল সেট হয় এটো আৰু এটা সেট মই ইয়াত দেখাইছো এটো কেনেকুৱা লাগিছে সেটটো সব আপোনালোকে বিৰাট ধুনীয়া বহুত ধুনীয়া এটা সেট হয় সো আপোনালোকে দেখিছে না এটলি জনাই দিব মোৰ কাৰণ মোৰ ইয়াত নেটৱৰ্ক খুব ইস্যু হয় নেটৱৰ্ক খুব প্ৰবলেম হৈ আছে ইয়াত সো আপোনালোকে দেখিছে না ক্লিয়াৰকে জনাব এই সেটটো এটা নতুন আহিছে বিৰাট ধুনীয়া সেটটো সব আপোনালোকে এইটো বহুত ডাঙৰ বাট প্ৰাইসটো ইমান বেছিও নহয় প্ৰাইসটো হৈছে অনলি 4800 4800 টকাতে আপোনালোকে কিমান হেভি সেটটা ল'ব পাৰিছে এটো একচুয়ালি ব্ৰাইডাল ওয়্যাৰ হয় যেতিয়া আপোনালোকে পিনিব দেন ইল গেট দি মানে আপোনালোকে ডাইৰেক্ট ৰিজাল্ট পাব কেনেকুৱা লাগিছে দেখিবলৈ বহুত ধুনীয়া প্ৰাইস ইজ অনলি 4800 এণ্ড উইথ ইয়াৰিংছ আহিব লগতে খুব ধুনীয়া আৰু ইয়াৰ মুছত ওৱান পিস ইয়াত পাব আৰু ওৱান পিস শিৱসাগৰত মোষ্ট প্ৰবলি পাব লাগে এইটো বিৰাট ধুনীয়া হয় 4800 বিৰাট ডাঙৰ সাইজৰ এনেকুৱা টাইপৰ আহিব এটা ডিজাইনত বৰপেটিয়া সেট হয় 4800 বিৰাট ধুনীয়া সেট যদি লাগে আপোনালোকে ল'ব পাৰিব আপোনালোকে দেখিছে না এটলি জনাই দিবচোন মই একো ধৰিবকে পৰা নাই তাৰপিছত আপোনালোকক মই খাৰু কালেকশ্যনছো আপোনালোকক দুটামান খাৰু দেখাওঁলে নতুন আহিছে খাৰু এইটা আপোনালোকক দেখাই দিওঁ যিটো এণ্টিক খাৰু নে কিবা বুলি কয় মোৰ মুখত একচুৱেলি নাহে এই দেচোন মই এইটো মুখত নাহে একচুৱেলি বহুত ধুনীয়া এই খাৰুটা খুব ডিমাণ্ডত আছে এইবোৰ সব আপোনালোকেতো সবে বহুতে লৈছে এই খাৰুটো এইটো এবাৰ দুটা হিলিখাটো আহিছে এয়া দুটা হিলিখাটো আপোনালোকে ল'ব পাৰিব প্ৰাইসও একেই আহিব 4000 কে জোৰা আহিব এপাত ললে 2000 টকা চাই আছো মেম ওকে অংকিতা দেখিছো কি মনি ব্ৰাইডাল সেট আৰু দেখাব আৰু চাবানি ব্ৰাইডাল সেট বহুত আছে ৰবা মই কিমান ধুনীয়া ধুনীয়া আছে এটাটো হেভি এটা দেখাইছো বাৰু হেনা এইটো সব এইবোৰ খাৰু অবাব কি বুলি কয় এইটো এন্টিক ন মুখতে নাহে পায় এই ওয়ার্ডটো যে মানে নামটো এন্টিক কিউ নে এন্টিক নে কি বুলি কয় জানো মোক ক'বলৈকে লাজ লাগে জুৱেলাৰী বিজনেস কৰো বাট মুখতে মোৰ প্ৰনাউন্সটো নহয় মোৰ মুখত মানে ইমানে ট্ৰাই কৰিছো কিবা এন্টিক নে কিবা এটা বুলি কয় আৰু আপোনালোকে চাবচোন সো এইটো প্ৰাইসটো 2000 কে হ'ব বা আপুনি যিবোৰ ক্ৰিষ্টেল পিনিছে হাতত হেবোৰ পোৱা যাব নেকি আইও মৰমি নাপায়ো এইবোৰ এইবোৰ তোমাৰ এইবোৰ হৈছে এনে আৰু আজি 96 হৈ গলগে বিৰাট নেটৰ প্ৰবলেম ইয়াত মানে বহুত নেট প্ৰবলেম কৰি আছে মোৰ ইয়াত একচুৱেলি আমাৰ আজি লাইনে নাই আজি লাইন নাই কাৰণে অকমান দিগদাৰ হৈ আছে কাৰণ নেটটো আপ ডাউন হৈ আছে সব ক্লিয়াৰকে আপোনালোকক দেখাবই পৰা নাই মানে আহা যোৱা কৰি আছে ওকে সো আপোনালোকক এক খাৰুজু দেখাইছো আপোনালোকে এপাত ললে 2000 কে ল'ব পাৰিব জোৰা ললে আপোনালোকে পাই যাব 4000 কে বিৰাট ধুনীয়া দিছে আপোনালোকে দুটা হিলিখাত এবাৰ কৰা হৈছে দুটা হিলিখাও আছে চাৰিফালে চাক এয়া আৰু তাতকে যদি আপোনালোকক এনেকুৱা ডিজাইনত লাগে ডাঙৰটো পাই যাব হাই মানসী এইটো আপোনালোকে ল'ব পাৰিব 2500 কে হ'ব পিস সাউন্ড কমাই 2500 কে হ'ব পিস জোৰা ললে 5000 এইটো বিৰাট ধুনীয়া এই খাৰুজু খুব ধুনীয়া আৰু এইজু আপোনালোকে ল'ব পাৰিব এপিসত 2000 কে জোৰা যদি পেয়াৰ কে লয় দেন দ্য প্ৰাইস উইল বি 4000 এইগিটা খুব ধুনীয়া হয় যদি লাগে বুকিং কৰি ল'ব বিৰাট ধুনীয়া এই খাৰুগিটা আৰু অকল সিলভাৰত লাগিলে সিলভাৰটো পাই যাব সিলভাৰ যদি লাগে সিলভাৰটো পাব আৰু
দিয়া আছে সো যদি লাগে বাকি খবৰ ভালনে আপোনাৰ একদম ভাল জেনিফাৰ মোৰ খবৰ একদম ভাল তোমাৰ খবৰ কোৱা ভালে আছা অকমান দেৰি ৰবা দেই হাই মই জ্যোতি ফ্ৰম গুৱাহাটী হাই জ্যোতি হাউ আৰ ইউ ভালনে খবৰ কেনেকুৱা যোনে যোনে আজি ফাৰ্ষ্ট চাইছে হয়তো আপোনালোকে মোক ৰিলছত পাই থাকে বা আপোনালোকে মোৰ বা ষ্টাৰ্ট হ'বনে STUD হ'বনে আই এম নট পোৱা নাই মই ঠিক আছে মই এইখিনি কালেকশ্যন দেখালো আৰু বহুত কালেকশ্যন আছে কিমান চাব আপোনালোকে মানে ইমানেই কালেকশ্যন আছে মোৰ আপোনালোকক কোনটো দেখাওঁ কোনটো নেদেখাওঁ হৈ গৈছো আৰু ব্ৰাইডেল ছেট চাম বুলি কৈছে আপোনালোকক মই এটা ব্ৰাইডেল ছেট দেখাইছো ইয়াৰিংযোৰ ইয়াৰ এইটো এটা খুব ধুনীয়া ব্ৰাইডেল কালেকশ্যন সেইদিনা মই আপোনালোকক দেখাইছিলোৱে মই যিটো পিন্ধিছিলো চ' ইয়াৰ মই 2 পিচ বনাইছো ব্ৰাইডেল ধুনীয়া আপোনাৰ কালেকশ্যনছবোৰ বাইদেউ অ'কে দেই চৰি কিবা এটা প্ৰব্লেম দি আছে network issue de hi love to collections thank you so much Ranu thank you so much lots of love so etu birat dhuniya so apnaloke etu je moi hedna pinisilu opening orida etu apnar collection tu moi dekhaisu khub dhuniya aru etu apnaloke kintu okoman costly hobo karon bahut heavy hoy so etu apnaloke lobo paribo 5000 oh so sorry 12500 shock hoi gol sage etu apnaloke lobo paribo 12500 বিৰাট ধুনীয়া হয় এটা ইউনিক হয় এটো যদি আপোনালোকে পিনে ইউ ডোন্ট হ্যাভ টু ওয়্যাৰ এনিথিং এলস আপোনালোকে অন্য একো পিনিব নালাগে জাস্ট ইউ ক্যান ওয়্যাৰ অনলি দিস উইল কভার এভৰিথিং আপোনাক গুটেটো কভাৰ কৰি দিব ডোন্ট ইউ ডোন্ট হ্যাভ টু ওয়্যাৰ এনিথিং আপোনালোকে না লং কে সেট তে একো পিনিবই নালাগে জাস্ট ওয়্যাৰ দিস ইউ উইল লুক গৰ্জিয়াস আৰু এটো প্ৰাইস আপোনালোকে এটো ল'ব পাৰিব 12500 প্ৰাইসটো অকমান হাই হ'ব যেটো ইয়াৰ কাম বেছি আছে আৰু গুটেখিনি ৰূপে দিয়ে কৰা আছে হুনপাত লগোৱা হৈছে সো 12500 আহিব ইয়াৰ প্ৰাইস ইয়াৰিংসো সিম্পল টপত আছে ডাবল স্টেপ লাগিলে ডাবল স্টেপ আপোনালোকে পাই যাব সো যদি লাগে মোক WhatsApp কৰিবা হাই বা নাস কালেকশনস থ্যাংক ইউ বিৰাট ধুনীয়া এই সেটটো একদম ইউনিক কালেকশন সেলফ ডিজাইন হয় আজিলৈকে এটো সেট আপোনালোকে কোটো দেখা নাই এটো সেট কোনেও বনোৱা নাই নিজৰ ক্ৰিয়েটিভিটি হয় সো যদি আপোনালোকক লাগে যদি ভাল পাইছে দেন বুকিং কৰিব পাৰে হাই বা থ্যাংক ইউ হাই লগাই দে আৰু এনেকা বহুত যে লকাপৰা এটা আছে আপোনাৰ গল্পটা অলপ দেখাও ন গল্পটা থাকি গৈছে দেখাবলে আপোনালোকক সিলভাৰ কালেকশনস আৰু এটা ব্ৰাইডাল সেট যেটো মই দেখাইছিলো লাষ্ট টাইম হেতু পাব আপোনালোকে এটো ব্ৰাইডাল এটো নালাগে এটো দেখাইছো বহুবাৰ আৰু এটা দেখাম দেই সিম্পল এটো দেখাইছো হেতু কোন নালাগে আৰু এটা আপোনালোকক দেখাইছো বহুত ধুনীয়া হেডনা মই ৰিলস কৰি দেখাইছো প্ৰাইসটো মোক কৈছে সব আপোনালোকে নকলে কিয় প্ৰাইসটো সো মই কৈ দিম এটোটা বিৰাট ধুনীয়া হয় ঝুমকা থকা লটাস নিচিনা হ'ব খুব ধুনীয়া এটা লকাপৰা সৰি লকাপৰা নহয় এইটো এনেকুৱা আহিব নেক পিসটো ডিঙিটো এনেকুৱা হ'ব আৰু ইয়াৰ ইয়াৰিংসও খুব ধুনীয়া ঝুমকা আহিব আৰু এটো আপোনালোকে লব পাৰিব 48 ন এটো 4800 সো এটো আপোনালোকে লব পাৰিব 4800 টকাত ডাঙৰ ঝুমকা এযোৰ পাব প্লাস ডিঙি নেক পিসটো এনেকুৱা আহিব বহুত ধুনীয়া হয় এটা ইউনিক হয় প্ৰাইস ইজ 4800 এটো নহয় হেই সো প্ৰাইস ইজ 4800 হৈছে ইয়াৰ প্ৰাইস সো যদি লাগে বুকিং কৰি লব ইয়াৰ অকল এটা পিছে আছে মোৰ ওচৰত রাইট না অকল এটা পিছে এভেইলেবল আছে যদি লাগে বুকিং কৰি লব অকল এটা পিছে আছে কিন্তু বহুত ধুনীয়া হয় সিম্পল হয় আৰু নেক পিসটো সিম্পল হয় ইয়াৰিংজো হেভি হয় নেক পিসটো একদম সিম্পল হয় সো তেনেকুৱা আৰু এটা আছে হেতু আপোনালোকক দেখাই দিছো হেতু খুব ধুনীয়া তো দুগদুগিটি কৰা হয় আপোনালোকে মোৰ ভিডিওটো যে ওপৰত যেটো সেভ থাকে তিনটা ডট থাকে এটো থক কাৰণ মই লাইভ আহিম বুলি কোৱা নাই নুকুৱাকে জাস্ট লাইভ আহি গৈছো সো আপোনালোকে মোৰ তাত তিনটা ডট যেটো থাকে এটো টিপি পেলাই আপোনালোকে সেভ ভিডিও বুলি কৰি থব তেতিয়া আপোনালোকে পিছতো চাব পাৰিব যে মোৰ লাইভটো নহলে কি হয় কিতিয়াবা গুছি যায় ন আপোনালোকে চাৰ্জ কৰিব লাগে আকৌ ৰাজষ্ট্ৰীজ কালেকশন চাৰ্জ কৰি সেই ভিডিওটো চাই আকৌ স্কিপ কৰি গৈ থাকিব লাগে সো স্ক্ৰল কৰি গৈ থাকিব এইটো কৰিব নালাগে আপোনালোকে জাস্ট সেভ কৰি থলে হ'ব আৰু এটোটা বিৰাট ধুনীয়া আপোনালোকক এনা মই এটোটো হেতু কৰি দেখাইছিলো হেৰি দেখাইছিলো ৰিলছত সবে হয়তো নেদেখে বিৰাট ধুনীয়া এটা ভাল লাগিছে আপোনালোকে জনাব হেতু কেনেকুৱা লাগিছে বিৰাট ইউনিক হয় আৰু এটো আপোনালোকে সেম প্ৰাইস 4800 4800 ইয়াৰিংছ এনেকা সিম্পল hanging আহিব প্ৰাইস ইজ 4800 বহুত ধুনীয়া ধুনীয়া ইউনিক কালেকশনছ হয় এবোৰ কমপ্লিট ৰূপত বনোৱা হুনপাত লগোৱা
আৰু যোনে যোনে আজি ফাৰ্ষ্ট চাইছে মোৰ লাইভ প্লাছ মোৰ পেজটো দেন আপোনালোকক কৈ দিওঁ মোৰ যিটো পেজ হয় ৰাজশ্ৰীজ কালেকশ্যনছ ইয়াত কিন্তু আপোনালোকে সম্পূৰ্ণ ৰূপৰ ওপৰত বস্তুৱে পোৱা যাব ৰূপৰ বৰপেটীয়া মেড যিবোৰ মীনা কৰা বুলি কয় আৰু হেণ্ডমেড যিবোৰ ৰ' গ'ল্ড বুলি কয় ৰন্থলী মেড গহনা আৰু কোনো ইমিটেশ্যন জুৱেলাৰী বা মেচিন মেড জুৱেলাৰী আপোনালোকে ইয়াত পোৱা নাযাব ইউ উইল গেট এট অনলি পিয়'ৰ চিলভাৰ ৰ' গ'ল্ড যিটো কেঁচা সোণ বুলি কওঁ আমি সেই তেনেকুৱা গহনাহে কিন্তু ৰাজশ্ৰীজ কালেকশ্যনত দুখন যি শিৱসাগৰ আৰু মানে ইয়াত আপোনালোকে পাব তাৰ বাহিৰে আপোনালোকে কিন্তু বেলেগ মেটেৰিয়েল যেনেকৈ কপাৰ ব্ৰঞ্জ বা আজিকালি ঢেৰ ওলাইছে সেই তেনেকুৱা বিধৰ বস্তু আপোনালোকে মোৰ ইয়াতে নাপাব লাইফ টাইম গেৰেণ্টি বস্তু পাব 6 মাহ 6 বছৰ 12 বছৰ গেৰেণ্টেড বস্তু কিন্তু মোৰ ইয়াত নাই আপোনালোকে ৰূপৰ লাইফ টাইম গেৰেণ্টি হয় ৰূপে সো সেইকাৰণে আপোনালোকক মই কৈ দিওঁ কাৰণ বহুতে নাজানে আজিকালি ঢেৰ লাইভ আহে চবৰে লাইভ ছেশ্যন আপোনালোকে চাই বাটৰ বিষয় আপোনালোকে গহনাটো কিনি লয় তাৰ বিষয়টো আপোনালোকে হয়তো গম নাপাব পাৰে আপোনালোকে আজি এই ছেটটো মোৰ পৰা ধৰক 4,800 টকা দি কিনিছে 4,800 টকা এটা যিয়ে নহওক এটা হেভি এমাউণ্ট হয় ন সো সেই এমাউণ্টত আপোনালোকে এটা জুৱেলাৰী এটা লৈছে তাৰ বিষয়টোতো আপুনি জানিব লাগিব আপুনি যদি এটা 4,800 টকা দি যদি বেলেগ মেটেৰিয়েলৰ এটা জুৱেলাৰী লৈ লৈছে তেতিয়াহ'লে আপোনালোকৰ এইটো লছ বুলি ক'ব পাৰিব আপোনালোকে কাৰণ আপোনালোকৰ এটা পইচা আপোনালোকৰ ৱেষ্ট হৈ যাব কাৰণ ৰূপৰ সোণৰ বস্তুটো আপোনালোকে জানে ৰূপ সোণ আপোনালোকে 100 বছৰ পিছতো আপোনালোকে ঠিক কৰি ল'ব পাৰিব নতুন হৈ পৰিব সেইটো কাৰণে সো জোনবিৰি চাব বিচাৰিছে ন অ'কে জোনবিৰি বহুত আছে সো সেইকাৰণে কৈ দিছোঁ আপোনালোকক সো যদি লাগে আপোনালোকে মোক হোৱাটছএপ কৰিব মোৰ নাম্বাৰটো যিটো দিয়া থাকে ছেভ কৰি ল'ব আপুনি এইটো ৰিচিভ কৰকচোন তেতিয়া আপোনালোকে ৰিচিভ কৰি ল'ব পাৰিব জুৱেলাৰী কালেকশ্যন বহুত দেখালোঁ মই আৰু এটা ব্ৰাইডেল দেখাওঁ ৰিচিভ কৰি লওঁ এটা ব্ৰাইডেল দেখাইছোঁ বহুত ধুনীয়া আৰু যদি লাগে এইটো আপোনালোকে ল'ব পাৰিব এইটো চিম্পল পাইপ বেংগল পোৱা যাব নি আপোনাৰ তাত এইটো এটা পাব আপোনালোকে এনেকুৱা থেংক ইউ আৰু এইটো আপোনালোকে ল'ব পাৰিব 9,000 কিন্তু দেই এইটো বিউটিফুল ব্ৰাইডেল কালেকশ্যনছ হয় এইটো প্ৰাইচটো হ'ব আপোনাৰ 9,000 এইটো বাহিৰলৈ যাওক এইটো আপোনালোকে ল'ব পাৰিব 9,000 I love your collections. Thank you, Rashmi. এইটো হ'ব ধুনীয়া বাজনী থেংক ইউ মাইনা নাযাব নেটটো কাট খাই যাব মোৰ সো এইটো আপোনালোকে ল'ব পাৰিব 9,000 তাক আজি গৈছে ধুনীয়া বাজনী থেংক ইউ মাইনা এইটো আপোনালোকে ল'ব পাৰিব 9,000 দেই 9,000 এইটো 9,000 সো যদি লাগে বুকিং কৰি ল'ব এইটো দেই প্ৰাইচটো হৈছে 9,000 সো যদি লাগে বুকিং কৰি ল'ব আৰু ইয়াৰ এইটো পাৰ্লাৰ হয় কমপ্লিট পাৰ্লাৰ পোৱাল মণি থব এইটো খুব ধুনীয়া এইটো এটা ছেট এইটো আপোনালোকে কিছুমানে এতিয়া ফোন কৰে দেই যে বস্তুবোৰ আপোনালোকে ডিছপেচ কৰিলে হাৰ্ডলি আপোনালোকক লাগে কেতিয়াবা প্ৰব্লেম বা কেতিয়াবা চিয়ে নাথাকে সো যদি আপোনালোকৰ ডিষ্টাৰ্ব দি আছে যদি আপোনালোকৰ এটা প্ৰব্লেম দি আছে মানে DTDC তেতিয়া আপোনালোকৰ টাইম লাগিব নহ'লে আপোনালোকে পাই যাব বাট কিছুমান এনেকুৱা কাষ্টমাৰ থাকে তেওঁলোকে বস্তুটো আজি পে'মেণ্ট কৰিছে কাইলৈ ভিতৰত লাগেই এনেকুৱা কেনেকৈ পচিবল হ'ব আমি থৰি না আপোনালোকৰ জেগাত যায় বস্তু দিম ন আপোনালোকে যেতিয়া বেলেগ এপছবোৰত বস্তু দিয়ে আপোনালোকে এসপ্তাহলৈকে ৱেইট কৰে দেখোন ত আমাৰ ইয়াৰ পৰা ইয়ালৈ যাবলৈ আপোনালোকে 2 days ৱেইট কৰিব নোৱাৰে নেকি কেনেকুৱা কিছুমান থাকক মানুহ একদম মানে কি ক'ম আৰু এইবোৰ আমি ফেচ কৰিব লগা উই হেভ টু ফেচ চাচ চিটুৱেশ্যনছ এনেকুৱা কিছুমান আমি ফেচ কৰিব লগা হয় চ' এণ্ড চ' মেণ্টেলিটি হয় কৰিব কি আজি পে'মেণ্ট কৰিছে কাইলৈৰ ভিতৰতে পাবই লাগে বস্তু আপোনালোকে বস্তুটো পঠাব লাগিব ন আমি পেকিং কৰিব লাগিব ভালকৈ পঠিয়াব লাগিব তাৰপিছত যাব তাৰপিছতে পাব তেতিয়াহে আপোনালোকে ৱেইট কৰিব কিছুমানে বহুতে কমেণ্ট দি থাকে আৰু সেই মোক কেতিয়াবা সেই কমেণ্টবোৰ থাকি যায় পঢ়িবলৈ সেইটোতো আকৌ আপোনালোকে কয় ইমান আপোনাক মেছেজ কৰি আছোঁ আপুনি ৰিপ্লাই নকৰে আপোনালোকৰ বহুত মেছেজ আহি থাকে কিছুমান থাকি যায় আপোনালোকে ডাইৰেক্ট কল কৰি ল'ব মোক মই কল কৰিলেহে ভাল পাওঁ কিবা যদি কুৱেৰিজ থাকে সুধিবলগীয়া আপোনালোকে মোক ফোন কৰি ল'ব কাৰণ আপোনালোকে এটা হেভি এমাউণ্টৰ বস্তু লয় সেইটো আমিও বুজোঁ
ইয়াত আমাৰ মোৰ জুৱেলাৰী ষ্টাৰ্টিং 1500 পৰা আছে চব 1500 পৰা ষ্টাৰ্টিং হয় যদি আমি ছেটলৈ যাওঁ আৰু যদি আঙুঠি হয় 800 পৰা পাই যায় চ' সেইকাৰণে যেতিয়া আপোনালোকে এটা হেভি এমাউণ্টৰ বস্তু এটা পে'মেণ্ট কৰে আপোনালোকৰ চিন্তা হৈ থাকে বস্তুটো কেতিয়া পাম সেইটো অভিয়াছলি চবৰে হ'ব মোৰ হৈও হ'ব একে কথাই বাট হ'লেও অলপ দুদিন এদিন আপোনালোকে অলপ ৱেইট কৰিব লাগিব ন বস্তুটো পাবলৈ সেইকাৰণে আপোনালোকে টেনশ্যন নল'ব আপোনালোকে বস্তু পোৱাটো পোৱা এইটো আমাৰ ডিউটি হয় কেনেকৈ আপোনালোকক পঠিয়াই দিয়াটো ডেট ট'টেলি ডিপেণ্ডছ অন আছ সেইটো আপোনালোকে নিড নট টু ৱেৰি আপোনালোকে একদম টেনশ্যন ল'ব নালাগে বাট যিমান পাৰোঁ আমি সোনকালে পঠিওৱাটোৱে পাৰোঁ কেতিয়াবা যদি কিবা প্ৰব্লেম থাকে দেন অলপ লেট হয় থেংক ইউ আপোনালোকে মোক মোৰ এতিয়া টাইমো বহুত হ'ল চ' মই এইখিনি দেখাম আৰু তাৰপিছত আৰু লাইভটো ফিনিছ কৰিম আৰু চ' লাষ্ট আৰু এটা আপোনাৰ লগত সৰু জুমকা এভেইলেবল আছে নে সৰু জুমকাবোৰ একচুৱেলি মোৰ ইয়াতহে নাই জুমকাবোৰ মোৰ আছে এই শিৱসাগৰত পাই যাব তাতহে জুমকা আছে মোৰ ইয়াত জুমকা নাই বুলি ক'ব পাৰি জুমকা ছেট পাব আপোনালোকে আৰু এটা আছে এইটো বৰ ধুনীয়া এটা চিম্পল ছেট হয় যিটো মই দেখাইছোঁ ওপৰ পিনে হেভি থকাটো যিটো পিন্ধি দেখালোঁ সেই তেনেকুৱা এইটো চিম্পল হয় অ'কে ৰীণা হাই বহুত সময় হৈ গ'ল এইটো বিৰাট মৰম লগা এটা ছেট হয় আৰু এইটো আপোনালোকে 4300 ল'ব পাৰিব 43 খুব ধুনীয়া লাইভত আছোঁ অঁ কিয় আছিলে অঁ চ' এইটো আপোনালোকে ল'ব পাৰিব আপোনালোকে 4300 4300 চ' যদি লাগে বুকিং কৰি ল'ব ইয়াৰ মাজত এটা পিছে এভেইলেবল আছে দেই 43 এইটো হাৰত আহিব ব্ৰাইডেল ৱেৰে হয় এইটো ব্ৰাইডেল কালেকশ্যনছ খুব ধুনীয়া প্ৰাইচটো মই কৈ দিলোঁ আপোনালোকক কোনটোৰ কিমান প্ৰাইচ আৰু কিবা জানিব বিচাৰে বা কিবা চাব বিচাৰে মোৰ অলপ সময় আছোঁ মই আপুনি মোক কৈ দিব কি চাব বিচাৰে জোনবিৰি আপোনালোকক দেখালোৱে মই জোনবিৰি 3600 3800 পৰা আপোনালোকে ল'ব পাৰিব জোনবিৰি চ' যদি লাগে বুকিং কৰি ল'ব বহুতখিনি কালেকশ্যনছ আছে একচুৱেলি আৰু ষ্ট'নৰ দুটামান ছেট দেখাই দিওঁ আপোনালোকক চব দেখালোঁ ষ্ট'নৰ দুটামান কেইটা হৈছিলে টাইম হৈ গ'ল একচুৱেলি বহুত দেৰি হৈ গ'ল মোৰো এখন শ্ব'ৰুম বন্ধ কৰিব লগা হৈ গৈছে কাৰণ টাইম হৈ গৈছে কাৰণে চ' আপোনালোকৰ আৰু কালেকশ্যনছ আছে সেইবোৰ মই অলপ পিছত আপোনালোকক আকৌ লাইভ আহিম তেতিয়া দেখাম চ' আজি ইমানে দেখালোঁ যদি কিবা আপোনালোকৰ পচন্দ হয় তেতিয়া আপোনালোকে মোক হোৱাটছএপ কৰিব মোৰ নাম্বাৰটো আপোনালোকে মোৰ পেজতে পাই যাব হোৱাটছএপ কৰিব 7002336549 মই ষ্টিল মোৰ ইয়াতে আপোনালোকক মই পিন পষ্ট কৰি দিছোঁ নাম্বাৰটো 7002336549 এইটো মোৰ বুকিং নাম্বাৰ হয় ফৰ বুকিং পাৰপাছ লিখি দিছোঁ মই ফৰ বুকিং 70023365 বুকিং কাৰণে থাকিব প্লাছ এইটো মোৰ অফিচিয়েল নাম্বাৰ হয় ইয়াত আপোনালোকে বুকিং কৰিব পাৰিব কিবা যদি আপোনালোকৰ মানে বুকিং কৰিব বিচাৰিছে তেতিয়া আপোনালোকে এই নাম্বাৰটোত বুকিং কৰিব আৰু এইটো মোৰ হোৱাটছএপ আছে হোৱাটছএপত হাই বুলি দিব তেতিয়া মই আপোনালোকৰ নাম্বাৰটো ছেভ কৰি দিম তেতিয়া আপোনালোকে মোৰ হোৱাটছএপত যিমান ষ্টেটাছত দি যাওঁ তলপিনে প্ৰাইজতে দি থোৱা থাকিব তেতিয়া আপোনালোকে মোক টেনশ্যন নোহোৱাকৈ সুধিব যে ছেটটো আছে নেকি যদি আছে বুলি কওঁ দেন আপোনালোকে লগালগ পে'মেণ্ট কৰিব মই লগালগ বুক কৰি দিম আপোনাৰ নামত আমি বেলেগক নিদিওঁ সেই তেনেকুৱা যোনে ফাৰ্ষ্ট পে'মেণ্ট কৰিব তেওঁৰ নামত বুক হৈ যাব আৰু যদি আপোনালোকে কেছ অন ডেলিভাৰী কৰে কাৰণ বস্তু যদি থাকে তেতিয়া পাব নহ'লে বা আপোনালোকে ৱেইট কৰিব লাগিব আৰু সেইটো কথাই অ'কে দেন আজি টাইমো হ'ল বহুত দেৰি আপোনালোক থাকিলোঁ থেংক ইউ ছ' মাছ আপোনালোকে বহুতেই ধুনীয়া ধুনীয়া কমেণ্ট কৰিলে আপোনালোকে ধুনীয়াকৈ মোৰ লগত আছিলেও আৰু এতিয়াও অলৰেডি 84 পিপল ৱাচিং থেংক ইউ ছ' মাছ লটছ অফ লাভ ফ্ৰম ৰাজেশ্ৰীজ কালেকশ্যন এনেকৈ সদায় থাকিব আৰু কিবা জানিব বিচাৰিলে মোক ডাইৰেক্ট কল কৰিব মই আপোনালোকৰ কলটো সদায় ৰিচিভ কৰিমেই মষ্ট প্ৰবলি ৰিচিভ কৰোঁৱে আৰু নেক্সট আপোনালোকক আকৌ শিৱসাগৰ লগ পাই থাকি মই তাৰ পৰাও লাইভ আহিম মাজে মাজে আৰু কিবা যদি বস্তু পচন্দ হৈছে শিৱসাগৰত গৈ আপোনালোকে কিনিব পাৰিব বা মোৰ ইয়ালৈও আহিব পাৰিব নাইবা অনলাইনতো কিনিব পাৰিব আৰু যোনে ফাৰ্ষ্ট চাইছে ফ'ল' কৰি ল'ব মোৰ পেজটো আৰু মোৰ ইউটিউব চেনেলো আছে যিটো ৰাজশ্ৰীজ কালেকশ্যন বুলি আছে তাতো ফ'ল' কৰি ল'ব তাতো মই কিছুমান বহুত দিন অহাই নাই তাইৰ ভিডিঅ' মই তাতো দি থাকিব লাগিব কাৰণ দিগদাৰ হৈ যায় দুফালে কৰি থাকিবলৈ চ' তাতো মই ভিডিঅ'ছ দি থাকিম আৰু ভাবিছোঁ নতুনকৈ পেজ এটা আকৌ এটা খুলিম শিৱসাগৰৰ কাৰণে মই বেলেগকৈ পেজ এটা খুলিম তাত লোকেশ্যন অলৰেডি দিয়া থাকিব ইয়াত যিহেতু মৰিনী লোকেশ্যন দিয়া আছে চ' ইটো পেজত মোৰ শিৱসাগৰ লোকেশ্যন দি দিম তেতিয়া আপোনালোকৰ লোকেশ্যন চাৰ্চ কৰি ডাইৰেক্ট তাত পাব পাৰিব নহ'লে ইয়াৰ লোকেশ্যনো মৰিনীত আছে ন চ' মই নতুনকৈ এটা পেজ খুলিম তাতো আপোনালোকে ফ'ল'